অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলৈ যাব। আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি আলোচনা কৰিম টাইপা বনাম শ্ৰীমন্ত শংকৰদেৱ সংঘ। এক বিতৰ্ক, বিভিন্ন প্ৰতিক্ৰিয়া। মহাকুম্ভ মেলাত যি সময়ত 50 কোটিৰো অধিক মানুহে একেলগে স্নান কৰিছে, একেলগে নিজৰ আৰাধনা সম্পন্ন কৰিছে, সনাতনী সংস্কৃতিৰ এই সময়ছোৱাত আমাৰ অসমত খাম খেলৰ সৃষ্টি হৈছে, আমি বিভেদৰ সৃষ্টি হৈছে, আমি ইজনে সিজনক আক্ৰমণ কৰিবলৈ উঠি পৰি লাগিছোঁ। এনে পৰিৱেশৰ সৃষ্টি হৈছে। এই পৰিৱেশৰ পৰা কেনেধৰণে পৰিত্ৰাণ পোৱা যাব, আমাৰ মাজত ভাতৃত্ববোধ কিদৰে সুদৃঢ় কৰিব পৰা যাব, এনে গুৰুত্বপূৰ্ণ বিষয়সমূহ লৈ আমি আজি এই আলোচনাৰ আয়োজন কৰিছোঁ। আমি সত্যানুসন্ধানৰ মেজত ইয়াৰ বিশ্লেষণ কৰিবলৈ আগবাঢ়িছোঁ। এই কাৰণে আজি 3গৰাকী বিশিষ্ট অতিথিক আমাৰ মাজলৈ আদৰি আনিছোঁ। মই প্ৰথমে আদৰিছোঁ বিশ্বজ্যোতি ফুকন ডাঙৰীয়া, টাই আহোম যুৱ পৰিষদ অসমৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতিৰ গুৰু দায়িত্বত থকা ফুকন ডাঙৰীয়াই এই বিষয়ত আপোনালোকক যথেষ্ট বিশ্লেষণ দি সহায় কৰিব। মই আদৰিছোঁ বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়া, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সদস্য, বিশিষ্ট অভিনেতা আৰু এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে তেখেতৰ দৃষ্টিকোণেৰে আপোনালোকক টাইপা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বিভেদ সন্দৰ্ভত আপোনালোকক তথ্য দিব, আপোনালোকৰ সন্মুখত বিশ্লেষণ আগবঢ়াব। মই আদৰিছোঁ চন্দ্ৰ কুমাৰ শইকীয়া ডাঙৰীয়া, গণ অধিকাৰ দৈনিক কাকতৰ কাৰ্যবাহী সম্পাদক, এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ দৃষ্টিত কি পৰিৱেশ অসমত বৰ্তি আছে, বৰ্তমান সময়ত চলি আছে, সেই সন্দৰ্ভত শইকীয়া ডাঙৰীয়াই আপোনালোকক যথেষ্টখিনি বিশ্লেষণ আগবঢ়াই উপকৃত কৰিব। মই অনুষ্ঠানৰ আৰম্ভণিতে ফুকন ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ফুকন ডাঙৰীয়াক এই কথাটোৱেই মই উত্থাপন কৰিব বিচাৰিছোঁ। যি সময়ত মহাকুম্ভ মেলাত 50 কোটিৰো অধিক লোকে একে সময়তে আৰাধনা কৰি এক ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰি তুলিছে, সেই সময়ত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ, টাইপা এনেধৰণৰ নাম লৈ এনেধৰণৰ কৰ্মকাণ্ডৰে আমি আমাৰ বিভেদৰ সৃষ্টি কৰিবলৈ উঠি পৰি লাগিছোঁ। ইয়াৰ কাৰণ কি বুলি ভাবে ফুকন ডাঙৰীয়াই, কি ক'ব? ধন্যবাদ। পোনপ্ৰথমে আজিৰ অনুষ্ঠান সত্য সন্ধানলৈ যি নিমন্ত্ৰণ জনালে তাৰ বাবে অশেষ ধন্যবাদ। আৰু মহাকুম্ভ মেলাৰ কথাটো যিহেতু পোনপ্ৰথমে আহিলে আৰু তাৰ মাজতে পৰিপ্ৰেক্ষিতৰ অসমত যি ওতপ্ৰোত পৰিস্থিতি, বাক বিতংগতা যিবিলাক চলি আছে, শংকৰ সংঘই হওক, টাই আহোমসকলেই হওক, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য অনৈক্য আনি ভংগ কৰিবলৈ যি বিভেদ সৃষ্টি কৰিছে, মহাকুম্ভ মেলাৰ কথাটো বোলে মই যদিও যাব নিবিচাৰোঁ, তথাপিতো আপুনি যেতিয়া প্ৰসংগটো আনিছে তাৰ বিষয়ে মই গৈছোঁ অলপ। মহাকুম্ভ মেলাত 50 শতাধিক লোকৰো সমাগম হৈছিলে, একেলগে গংগাত পবিত্ৰ স্নান কৰিছে। কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ অসমখন খুব এখন সাংস্কৃতিকময়, এখন ধৰ্মীয়, গোটেইবিলাক জাতি জনগোষ্ঠী এডাল এনাজৰীয়ে বান্ধ খাই থকা এটা আমি এখন অসমীয়া সমাজ। এই অসমীয়া সমাজখনক ভাগ বিতংগতা কৰাত কিন্তু আমি টাই আহোম যুৱ পৰিষদ অসম টাইপাই কিন্তু প্ৰত্যেকটো ক্ষণতে প্ৰত্যেকটো খোজতে আমি সদায় কিন্তু আমি অসমীয়া জাতি বুলি আমি বুকু ফিৰাই ক'বলৈ কিন্তু কোনো দিনে কোনো ক্ষণতে কুণ্ঠাবোধ কৰা নাই। আমি আমাৰ জনগোষ্ঠীটোক যেনেকৈ আমি ভাল পাওঁ, ঠিক তেনেদৰে আমাৰ থলুৱা জাতীয় জনগোষ্ঠীয় ৰীতি নীতি সংস্কৃতি থকা সকলো আমাৰ ভাতৃ সংগঠন, ভাতৃপ্ৰতিম জনগোষ্ঠীসকলক ভাতৃত্ববোধ এনাজৰীডালে, অসমীয়া এনাজৰীডালে কিন্তু বান্ধি ৰাখিবলৈ আমি সদায় চেষ্টা আৰু দৃঢ় প্ৰতিশ্ৰুতিৰে কিন্তু আমি কাম কৰিবলৈ আগবাঢ়ি আছোঁ। এইখিনিতে আৰু এটা কথা, যিহেতু আমাৰ মেডাম মেফিটো ঠিক তেনেধৰণৰ এটা মাংগলিক অনুষ্ঠান, যিটো মাংগলিক অনুষ্ঠানত আমি দেৱতাসকলক পূজোঁ, দেৱতাসকলক আমি দেৱতাসকলকো পূজোঁ, উপৰি পুৰুষসকলক পূজোঁ। এই উপৰি পুৰুষসকল দেৱতাসকলক আমাৰ যিখন ধৰ্মগ্ৰন্থ আছে, আপোনালোকে হয়তো জ্ঞাত, কিন্তু আমাৰ ধৰ্মগ্ৰন্থখনৰ নাম পি কাংকাকা। এই পি কাংকাখনত লিখা আছে যে
আমি সকলো বস্তু যদি আমি সাধ্য অনুসাৰে যদি গ্ৰহণ কৰিব পাৰোঁ তাত কিন্তু আমাৰ কোনো আপত্তি নাই বা সাধ্য অনুসাৰে যদি আমি তাত গ্ৰহণ কৰাত কোনো বিফল হৈ যাওঁ কিন্তু তাত আমাৰ এৰি দিব লাগে আমাৰ পিকাংগাক স্পষ্টভাৱে এই কথাবিলাক লিখা আছে আমি সেইকাৰণে আমাৰ মেডাম মেফি অনুষ্ঠানত বিশেষকৈ আমাৰ ধৰ্মীয় যিবিলাক অনুষ্ঠান হয় এই অনুষ্ঠানবিলাকক আমি জাতীয় জনগোষ্ঠীয় সামাজিক ৰাজনৈতিক আৰু যিসকল আমাৰ লগত সংগত থাকে সকলো ৰাইজৰ সকলো শ্ৰেণীৰ লোককে যাতে এটা নতুন পৰ্যায়ৰ নতুন দিশৰ সূচনা হয় নতুন ভাগ্যৰ সুফল হয় সেই ক্ষেত্ৰতে আমি কিন্তু এই পূজাভাগ কৰোঁ এই পূজাভাগক আমাৰ চাওফাসকলৰকে আদি কৰি অন্যান্য দিশবিলাকত আমি এই পূজাভাগত মানে এটা পূজাভাগক আমি ধুনীয়াকৈ আমাৰ পূজা কৰোঁ মানে আৰু এটা কথা আমি তাই পৰাই আমি আজি প্ৰায় 29টা বৰ্ষ আমি লাগি আছোঁ জনগোষ্ঠীটোৰ কাৰণে ঠিক তেনেদৰে আমি আমাৰ জনগোষ্ঠীটোৰ ক্ষেত্ৰত আমি এটা কথা ক'ব পাৰোঁ আমাৰ যিবিলাক ফুৰালুং হয় চকলং বিধি হয় আৰু যিবিলাক আমাৰ মেডাম মেফিয়ে হওক যিবিলাক আমাৰ এই ধৰ্মবিলাকত যিবিলাক আমাৰ পূজা আৰাধনা হয় এই আৰাধনাবিলাকক কিন্তু কোনো জাতি জনগোষ্ঠীৰ মানুহে আহি পেলাই আমাক যে সংগ দিব নোৱাৰিব তেনে কোনো বিধি বা বিধান আমাৰ লগত নাই আমাৰ কথা হ'ল কি সকলোৱে আহক সকলোৱে চাওফাসকলক পূজা কৰিব পাৰে আমাৰ চাওফাসকলৰ আদৰ্শই আছিলে যে সকলোকে একগোট কৰি এখন সমন্বয়ৰ এটা এনাজৰি গঠিত কৰিব পৰা এটা দৃঢ় চিন্তা আৰু প্ৰতিশ্ৰুতিৰে কিন্তু সেইসকলে কাম কৰি গৈছে আৰু তেওঁলোককে অনুকৰণ কৰি চাওফাসকলকে অনুকৰণ কৰি আমাৰ পুলিন পুথাসকলকে অনুকৰণ কৰি আমিও ঠিক তেনেদৰে সেইটো দিশৰে আমি কাম কৰি যাবলৈ আমি আগ্ৰহ আৰু প্ৰতিশ্ৰুতিবদ্ধ ফুকন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট কম সময়ৰ ভিতৰতে আপোনালোকক কিছু তথ্য কিছু বিশ্লেষণ আগবঢ়ালে মই এতিয়া আহিছোঁ বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়াৰ ওচৰলৈ ডাঙৰীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সদস্য হোৱাৰ লগতে তেখেত এগৰাকী সু অভিনেতা আৰু সাংস্কৃতিক কৰ্মী আমি অভিনয়ৰ দিশটো অকণমান আঁতৰাই থৈ বৰ্তমান আমাৰ এই বিতৰ্কৰ কাৰণ আমাৰ আলোচনাৰ যি কাৰণ সেই কাৰণলৈ আমি উভতি আহিছোঁ আৰু পাঠক ডাঙৰীয়াক মই এই কথাটো সুধিব বিচাৰিছোঁ আমাৰ যি জনগোষ্ঠীয় ৰীতি নীতি পৰম্পৰা আছে আমাৰ যি মাংগলিক অনুষ্ঠান আছে প্ৰত্যেক জনগোষ্ঠীৰ ভিন্ন ভিন্ন এই মাংগলিক অনুষ্ঠান আমি সন্মান প্ৰদৰ্শন কৰা উচিত নে অনুচিত আৰু সন্মান প্ৰদৰ্শন কৰিব লাগে বুলি তেখেতে ভাবেনে কৃষ্ণ জয়গুৰু শংকৰ পোনপ্ৰথমতে এই গোটেই যিবিলাক ঘটনা সংঘটিত হৈ আছে সংঘাতপূৰ্ণ পৰিস্থিতি পৰিৱেশ কোনেও নিবিচাৰে অসমৰ সৎজনেও নিবিচাৰে যে অসমখন ৰক্তাক্ত হওক বা কিবা হওক এনেকুৱা অশান্তিময় পৰিৱেশৰ সৃষ্টি হওক এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ যিহেতু অসমৰ উত্তৰ পূব ভাৰতৰ এটা অৰাজনৈতিক ধৰ্মীয় অনুষ্ঠান এই অনুষ্ঠানটোৰ লগত লক্ষ লক্ষ ভকত বৈষ্ণৱ জড়িত হৈ আছে লগতে ভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ যেনেকৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এখন শ্ৰেণীবিহীন সমাজ প্ৰতিষ্ঠা কৰিছিল ঠিক তেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই আলমতে এখন সমাজ গঠন কৰিবৰ কাৰণে সক্ষম হৈছে তাৰ উদাহৰণ আপোনালোকে আমাৰ অধিৱেশনবিলাক চালেই গম পাব এতিয়া কথাটো হ'ল অতি লাজৰ বিষয় যে আমি ককাই ভাইৰ মাজতে এখন সংঘাতপূৰ্ণ ৰূপ দিবলৈ খুব দুখৰ কথা কাৰণ মোৰ কাষতে বহি থকা বন্ধুজন মোৰ লগত পুৰণা সম্পৰ্ক খুবেই ভাল কিন্তু এতিয়া আমি এনেকুৱা এটা পৰিৱেশ পাইছোঁ যেন আহোম আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজত যুদ্ধ হৈছে বা সংঘাত হৈছে এইটো পোনছাতে মই নচ্ছাত কৰিছোঁ আহোমৰ লগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো ধৰণৰ মনোমালিন্য নাই প্ৰথম কথা দ্বিতীয় কথা যিজন ব্যক্তিৰ কাৰণে এই যিটো গোটেই পৰিৱেশটো অসমত সৃষ্টি হ'ল সেই ব্যক্তিজনে পিছত গোটেই কথাখিনি আলোচনা হোৱাৰ পাছত বস্তুটো খাম কাটিছিলে তাৰপিছত একাংশ মানুহে পুনৰ আকৌ সেই বস্তুটোক ইছ্যু হিচাপে লৈ আহিলে উক দিলে বস্তুটো শেষ হৈছিলে তেওঁৰ লগত গৈ আমাৰ জিলা আঞ্চলিক প্ৰাথমিকৰ বাপ বান্ধৱসকলে কথা পাতি এটা তেওঁৰ লগত সৌহাৰ্দ্যপূৰ্ণ তেওঁ কথাখিনি মানি ল'লে গতিকে তাৰপিছত আমাৰ মাজত মিলামিলি হৈ বস্তুটো তাতে খাম কাটিলে সেইটো বাতৰি বৰ বেছিকৈ প্ৰচাৰ নহ'লে তাৰপিছত টাই আহোম যুৱ পৰিষদ নামৰ সংগঠনটোৱে এবাৰো চিন্তা নকৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন ৰাস্তাৰ মাজত পেলাই লৈ জ্বলাই দিলে ই অতি দুৰ্ভাগ্যজনক কথা ই এটা নিকৃষ্ট কাণ্ড কৰিছে এই কামটো কেতিয়াও কৰিব নালাগে সেয়া শংকৰ সংঘৰ সংবিধানেই হওক সেয়া আপোনাৰ যিকোনো এটা জাতীয় সংগঠনৰ হওক সেই কামটো কেতিয়াও কৰিব নালাগে প্ৰথম কথা যে আমি যদি সেইখিনিকে নকৰি যদি আলোচনাৰ মাধ্যমলৈ আহিলোহেঁতেন যে ভৱিষ্যতে এই কামটো যাতে কোনেও নকৰে তেতিয়াহ'লে আমি ইয়াৰ এটা সুফল পালোহেঁতেন যুৱ প্ৰজন্মই এটা আদৰ্শ পালেহেঁতেন যে আমাৰ দাদাহঁতে কাজিয়া নকৰি আলোচনাৰ মাধ্যমেৰে আমাৰ সমাজখন গঢ়াৰ চেষ্টা কৰিছে
তাতে আটাইতকৈ ডাঙৰ কথা শংকৰ নামটোকো জ্বলাই দিয়া হ'ল শংকৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা অসমৰ কি পুৰুষ মহাপুৰুষ নে বৰেণ্য পুৰুষ নে মই আকৌ তাৰ বৰ্ণনা দিব নালাগে তাত কি সুন্দৰভাৱে তাত লিখা আছে জয়গুৰু শংকৰ বুলি ওপৰত সেই জয়গুৰু শংকৰটো জ্বলাই দিয়া হ'ল সেই শংকৰটো জ্বলাই দিয়াৰ লগে লগে সংবিধানখন জ্বলাই দিয়ে নিজৰ ঘৰটো জ্বলাই দিলে অবভিয়াছলি ভকতসকলে খুব মনত আঘাত পাই পেলাই এইখিনি আইনৰ ওচৰলৈ গৈছে এতিয়া মই কথাটো ক'ব বিচাৰিছোঁ বহুতে কৈ আছে মোকে কৈ আছে যে আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণে আপুনি মাত মাতিছে নহয় মই এজন নিউট্ৰেল ব্যক্তি হিচাপে ক'ম আজি এবছৰ নে দুবছৰ আগত এজন ল'ৰা ইউটিউবাৰে তথাকথিত ইউটিউবাৰে আহোম জনগোষ্ঠীটো যিটো ড্ৰেগন আছে তাক লৈ কুটু মন্তব্য প্ৰকাশ কৰিছিল তেওঁলোকৰ কীৰ্তিচিহ্নবিলাকক লৈ কুটু মন্তব্য প্ৰকাশ কৰিছিল প্ৰথমজন ব্যক্তি অসমৰ যিজনে মই প্ৰত্যাহ্বান জনাইছিলোঁ মই ভিডিঅ' দিছিলোঁ মোৰ ছ'চিয়েল মিডিয়াৰ যোগেৰে যে এনেকুৱা ধৰণে আহোম অবিহনে অসমৰ অস্তিত্ব নাই কিন্তু আমি আহোম যোনেই নহওক প্ৰত্যেকটো জাতি জনগোষ্ঠীৰকে আহোম সদায় ওপৰত সেইটো সকলোৱে জানে কিন্তু সেই বুলি আমি স্বৈৰাচাৰী হ'ব নোৱাৰিম সেই বুলি আমি আত্মঅহংকাৰী হ'ব নোৱাৰিম সেই ব্যক্তিজনৰ প্ৰতিকৃতি কিয় দান নহ'ল তেওঁ কিয় জবাবদিহি কৰিব নোৱাৰিলে ইমান সংগঠন থকাৰ পাছতো মই পাৰ্চনেলি ল'ৰাটোৰ লগত বেয়া হ'লোঁ মই এজন আহোম নহয় যদিও এতিয়া কথাটো হ'ল আহোমক ইয়াত নাচ্যাত কৰা বুলি কৈছে আহোমৰ ওপৰত বাৰে বাৰে সংঘাতপূৰ্ণলৈ গৈছে আহোমক হেও চকুৰে চোৱা বুলি কৈছে সেইটো কেনেকৈ মিছা কথা কাৰণ আমাৰ দুজনকৈ পদাধিকাৰ আহোমৰ পৰা হৈছে আমাৰ যিখন এইবাৰ মূলৰ অধিৱেশন হৈ গ'ল যোৰহাটত তাত যিখন বস্ত্ৰ অংগ বস্ত্ৰ দিছে গামোচাৰ লগত সেইখন আমাৰ আহোমসকলৰ সেই যিখন অংগ বস্ত্ৰ সেইখন প্ৰত্যেকজন আলহীক যিসকল আমাৰ আলহী গৈছে তেওঁলোকক দিয়া হৈছে এখেতে যেনেকৈ ক'লে তেওঁলোকৰ এটা মাংগলিক কৰ্ম শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি আদৰ্শ প্ৰতিষ্ঠা কৰিছে তেওঁ মূল বাণী বুলি যদি আপুনি যিকোনো এজন ব্যক্তিক সোধে শংকৰদেৱ সংঘৰ বাহিৰে সত্ৰাধিকাৰীয়ে হওক বা শংকৰ গুৰুজনাৰ আদৰ্শ কি বুলি ক'লে মূল মন্ত্ৰ কি বুলি ক'লে এক দেও এক খেও এক বিনে নাই কেও এই মূল বাণীটো সাৰোগত কৰি আমাৰ সংবিধানখন মাধৱপুৰুষ গুৰুজনাৰ ঘোষাৰ বৰ্ণনাৰ আৰ্হিত তাৰ উপদেশ লৈ পেলাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন কৰা হৈছে আজি আপুনি সেই মানুহজন আজি 10 বছৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত হৈ আছিল সকলোৱে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই কোনো মাংগলিক অনুষ্ঠানত পূজা পাৰ্বণত ভাগ নলয় ময়ো জগজাত্ৰী পূজাৰ সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈছোঁ কিন্তু মই মাংগলিক অনুষ্ঠানত ভাগ লোৱা নাই অকল সেয়া বুলিয়ে নহয় বিভিন্ন শিৱৰাত্ৰিৰ সাংস্কৃতিক অনুষ্ঠানলৈ মাতে মই শিৱদলৰ সাংস্কৃতিক অনুষ্ঠানলৈ গৈছোঁ সেইখিনি শ্ৰদ্ধা ভক্তি আমাৰ আছে কিন্তু কথাটো হ'ল আমি সেৱকী হিচাপে নোৱাৰোঁ যিটো বস্তু এতিয়া আহোমসকলে যেনেকৈ নোৱাৰে সেইকাৰণে মই কৈছোঁ যিজন ব্যক্তি এই ধৰ্মত কোনোবাই টানি আজুৰি আনিব নোৱাৰে কাৰো সাধ্য নাই আমাৰ এখন গণতান্ত্ৰিক দেশত এটা ব্যৱস্থা আছে যদি ভাল লাগিছে তেনেহ'লে আহক আৰু যদি ভাল লগা নাই সংবিধানখন পঢ়াৰ পাছত তেনেহ'লে মই ভাবোঁ ইয়াৰ পৰা আঁতৰি থাকি জনগোষ্ঠীৰ মাজত বিভেদগামী শক্তি সোমাব দিব নালাগে তৃতীয় পক্ষৰ শক্তি সোমাব দিব নালাগে আমি আহোমেই হওক কছাৰীয়ে হওক কলিতাই হওক যিয়ে নহওক আমি সকলো মিলিজুলি এখন সমন্বয়ৰ অসম গঢ়িব লাগে পাঠক ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যুক্তিপূৰ্ণভাৱে বহুখিনি কথা ক'লে আৰু তেখেতে এইটো কথাও ক'লে যে আমাৰ জনগোষ্ঠীৰ মাজত তৃতীয় কোনো মানুহ সোমাব দিব নালাগে আমাৰ মাজত বিভেদৰ সৃষ্টি কৰিব দিব নালাগে সেই কথাও তেখেতে সমানেই যুক্তি সহকাৰে আপোনালোকক ক'লে মই তেখেতৰ জ্ঞাতাৰ্থে আৰু এটা কথা জনাব বিচাৰিছোঁ যে পৰিস্থিতি এই মুহূৰ্তত এনে অৱস্থাটো থকা নাই কাইলৈৰ পৰা আহোম জনগোষ্ঠীয় সংগঠনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ এক প্ৰক্ৰিয়াও আৰম্ভ হৈছে আজি তেনে বা বাতৰি আমাৰ চেনেল যোগে প্ৰচাৰিত হৈছে বিভিন্ন ঠাইত সেইখিনি প্ৰচাৰিত হৈছে এনে পৰিৱেশো হৈছে কিন্তু কথা হ'ল কি আমি অসমীয়া হিচাপে প্ৰত্যেকেই ভাতৃত্ববোধৰ মাজেৰে কিয় জীয়াই থাকিব নোৱাৰোঁ আমি কিহৰ বাবে হাই কাজিয়া কৰোঁ মই চন্দ্ৰকুমাৰ শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতৰ পৰা এই কথাটোৱে জানিব বিচাৰিছোঁ আমি আজি এই টক শ্ব'ৰ আয়োজন কৰিছোঁ ইয়াৰ অৰ্থ এইটো নহয় যে আমি বিতৰ্ক কৰিম আমি ইয়াত যুদ্ধ কৰিম আমি বিচাৰিছোঁ ভাতৃত্ববোধৰ মাজেৰে আমি আমাৰ সমস্যাৰ সমাধান কৰিম মানুহে সমস্যাৰ সৃষ্টি কৰে মানুহে এই সমস্যাৰ সমাধান কৰে সেই কথাও সমানেই সঁচা আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ যে যদি সঁচাকৈ আলাপ আলোচনাৰ মাজলৈ আহিলেহেঁতেন এই সমস্যাটোৱে ইমান গভীৰতৰ ৰূপ নল'লেহেঁতেন চন্দ্ৰকুমাৰ শইকীয়া ডাঙৰীয়াই কি কয় ধন্যবাদ নাথ ডাঙৰীয়া এনি ভাৰতৰ সত্যনাথ অনুষ্ঠানলৈ সকলো দৰ্শক ৰাইজক শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আজি যিটো গুৰুত্বপূৰ্ণ বিষয় ওপৰত আলোচনা আৰম্ভ হৈছে অতি স্পৰ্শকাতৰ বিষয় অতি চিন্তনীয় বিষয়
আৰু এই বিষয়টোক লৈ বিগত কেইটামান সপ্তাহ উজনি নামনি সকলো ঠাইতে এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই যদিও যিকোনো মুহূৰ্তত ভাতৃঘাতী সংঘৰ্ষৰ ৰূপ ল'ব পাৰে ইতিমধ্যে বহুকেইজন নেতাই এই ধৰণৰ হুংকাৰ প্ৰকাশ কৰিছে হুংকাৰ প্ৰদান কৰিছে প্ৰথম কথাটো হৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো নীতি আদৰ্শ সংবিধান আছে সেই সংবিধান মানি যি সংঘত শৰণ লয় সংঘৰ সদস্য পদ গ্ৰহণ কৰে তেওঁ সেই সংবিধান মানি লোৱাটো যুগুত মানি ল'বই লাগিব যদি তেওঁ মানিব নোখোজে তাত নহয় ভাল সংঘলৈ আহিবই নালাগে প্ৰথম কথাটো দ্বিতীয় কথাটো হৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল বাপ আছে আইসকল আছে এই বাপসকল যিহেতুকে বিদগ্ধ পণ্ডিত আছে তেওঁলোক বহু পঢ়া শুনা কৰা লোক আছে ডক্টৰেট ডিগ্ৰীধাৰী লোক আছে তেওঁলোকে সৰু সৰু কথা কিছুমানত লাগি একেখন গাঁৱৰ একেটা গোষ্ঠীৰ একেটা খেলৰ একেটা নামঘৰৰ ভিতৰতে এটা বিভেদৰ এটা সৃষ্টি কৰে মই সৰু কথা কেইটামান উদাহৰণ কওঁ মই নিজে মানে ব্যৱসায়িক ক্ষেত্ৰত প্ৰেক্টিকেলি পাইছোঁ এখন গাঁও 4টা খেল কোনোবাই ব্ৰাহ্মণক মানে কোনোবাই ব্ৰাহ্মণক নামানে মহাপুৰুষীয়া পন্থা আৰু একাংশ আছে সম্পূৰ্ণ সংঘৰীয়া তাৰমানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি নিয়মত তেওঁলোকে চলায় কাম কাজ চলায় যিনি ঈশ্বৰ আৰাধনা কৰে প্ৰত্যেকৰে নিজৰ নিজৰ মত প্ৰত্যেকে শুদ্ধ আমি কাকো ভুল বুলি ক'ব নোৱাৰোঁ নিজৰ যদি ধৰ্মীয় বিশ্বাস আছে জাতি জনগোষ্ঠীসমূহৰ যি ধৰ্মীয় বিশ্বাস সকলো শুদ্ধ এটাই কথা কি এজনে আনজনক এটা গোষ্ঠীয়ে আনটো গোষ্ঠী এটা সংঘই আনটা সংঘক এটা পন্থাই আনটা পন্থাক সমালোচনা কৰা হিন্দেৰী কৰা অৱজ্ঞা কৰা এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ আমাৰ সনাতন হিন্দু ধৰ্ম হাজাৰ হাজাৰ বছৰ পুৰণা প্ৰায় 10,000 15,000 বছৰৰ আগৰ সনাতন হিন্দু ধৰ্মৰ সৃষ্টি পৃথিৱীত প্ৰথম ধৰ্ম আৰু সেই সনাতন ধৰ্ম বৈদিক যুগৰ পৰা এতিয়ালৈকে যত যিমানবিলাক আমাৰ বেদ উপনিষদ পুৰাণ ৰচনা হৈছে সেই সময় ৰচনা কৰা সেইবিলাকো আমি একেবাৰে নস্থাত কৰি দিব নোৱাৰোঁ তাতো ক'ৰবাত তাত কোটি কোটি মানুহে বিশ্বাস কৰে সেইটো পিছৰ কথা এতিয়া কথা অসমক লৈ আহিছোঁ অসমৰ সৰু ৰাজ্য এখন অসমীয়া বুলি ক'লে কেইটামান মানুহ যদিও আমাৰ 3.5 কোটি অসমীয়া মানুহ আছে তাৰপৰা খুব বেছি 1 কোটি মানুহ অসমীয়া 1 কোটি মানুহে অসমীয়া কথা কয় 1 কোটি মানুহে অসমীয়াত পঢ়া শুনা কৰে লেখা মেলা কৰে বাকী 1.5 কোটি মানুহ বা 2.5 কোটি মানুহে অনা অসমীয়া আৰু এটা বিহাৰী সম্প্ৰদায় আছে বেংগলী সম্প্ৰদায় আছে বা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে এই যিবিলাক আমাৰ জনজাতীয় গোষ্ঠীবিলাক আছিলে এতিয়া পুৰণা যিবিলাক আমাৰ আদি অধিবাসী অসমৰ যেনেকৈ চুতীয়া হাজং লালুং দেউৰী মিচিং বড়ো কছাৰী ঠেঙাল কছাৰী সোণোৱাল কছাৰী চুতীয়া ৰাভা ইত্যাদি ইত্যাদি প্ৰত্যেকৰে নিজস্ব কিছুমান আত্মপৰিচয়ৰ কাৰণে আজি বিগত 2টা বা 3টা দশকৰ পৰা তেওঁলোকে উঠি পৰি লাগিছে প্ৰত্যেকে নিজৰ আত্মপৰিচয় লাগে প্ৰথমতে আত্ম অধিকাৰ কথা আছিলে আত্ম অধিকাৰটো বাদ দি এতিয়া আত্মপৰিচয়ত সকলো লাগি আছে অৰ্থাৎ প্ৰতিটো জনগোষ্ঠীয়ে নিজা কিছুমান কাষ্টমছ আছে ৰীতি নীতি আছে কোনোবাই পূজা কৰে কোনোবাই কাৰোবাক উপাসনা কোনোবাই ঈশ্বৰক উপাসনা কৰে নিজৰ নিজৰ কিছুমান ধ্যান ধাৰণা আছে কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যে অসমত নৱবৈষ্ণৱ ধৰ্মৰ সৃষ্টি কৰিলে আটাইবিলাক মানুহ একেলগ কৰি এখন সমাজত এটা সমাজবাদী ধাৰালৈ আনিবলৈ চেষ্টা কৰিলে তেওঁ পাঠক ডাঙে কৈছে যে এক সেউ এক দেও এক সেউ এক বিনে নাই কেউ হয় শ্ৰীমন্ত শংকৰদেৱৰ একেশ্বৰবাদত বিশ্বাসী এজনেই ঈশ্বৰ এজনেই ভগৱান গতিকে আমি বিভিন্ন ধৰণৰ দেৱ দেৱী পূজা কৰাৰ দৰকাৰ নাই এইটো শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি শ্ৰীমন্ত শংকৰদেৱ গুৰু কিন্তু শ্ৰীমন্ত শংকৰদেৱে কোৱা কথাবোৰ সকলোৱে যে মানি ল'ব সেইটোতো কথা নহয় গোটেই আমাৰ ভাৰতবৰ্ষখনত যিবিলাক সনাতনী বিভিন্ন ধৰণৰ পন্থা কোনোবাই শিৱক পূজা কৰে কোনোবাই গণেশক পূজা কৰে কোনোবাই কালী গোসানীক পূজা কৰে কোনোবাই দুৰ্গাক পূজা কৰে কোনোবাই গণেশক পূজা কৰে বিভিন্ন ধৰণৰ অকল আমাৰ হিন্দু ধৰ্মই তাৰপৰা খ্ৰীষ্টান ধৰ্মৰ কথাটো আছে ইছলাম ধৰ্মৰ কথাটো আছে এতিয়া যিবিলাক আমাৰ আহোম সমাজ টাই আহোমৰ কথা তেওঁলোকৰ আছে কনফুচিয়াছ অৰিজিনটো বিশ্বাসটো কনফুচিয়াছৰ বিশ্বাসেই আছিলে চীনত এই চীনৰ পৰা যেতিয়া 1228 খ্ৰীষ্টাব্দত অসমলৈ আহিলে চালুং চুকাফাই 12,000 মানুহ লৈ পেলাই সেই সময়ত অসম কি আছিলে চুতীয়া ৰাজ্য কছাৰী ৰাজ্য ডিমাচা ৰাজ্য এই ধৰণৰ সৰু সৰু ৰাজ্যহে আছিলে এইফালে কোচ ৰাজ্য অসম বুলি একো নাছিলে কিন্তু আহোমসকলে এটা কাম কৰিলে কি গোটেইবিলাক ৰাজ্যই একেলগ কৰি এখন অসমৰ নাম দিলে গতিকে অসমৰ সৃষ্টিত অসমীয়া বৃহত্তৰ অসম সৃষ্টিত বৃহত্তৰ অসমীয়া জাতি গঠনত আহোমসকলৰ অৱদানক কোনেও অস্বীকাৰ কৰিব নোৱাৰে অপৰিহাৰ্য এই কথা
সদায় স্বীকৃতি। তো এতিয়া কথাটো হৈছে যিটো সংঘাত হৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আহোমৰ দুই এটা সংগঠন গোটেই আমি সম্প্ৰদায়টো আমি ধৰিব নোৱাৰোঁ কাৰণ কেইদিনমান আগতে এজন বাপে কৈছে মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য সম্পাদক প্ৰধান সম্পাদক কুশল ঠাকুৰে কৈছে যে আমাৰ কেইবা লাখো আহোম সম্প্ৰদায়ৰ লোক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আছে গতিকে গোটেই জনগোষ্ঠীটোক আমি দোষাৰোপ কৰিব নোৱাৰোঁ দুই এজন মানুহে তেওঁ নীতি নিয়ম ভংগ কৰিছে ভংগ কৰাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই তেওঁক বহিষ্কাৰ কৰিছে কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই তেওঁক বহিষ্কাৰ কৰাৰ আগত তেওঁক কৈফিয়ত তলব কৰিব লাগিছিলে এটা আলোচনালৈ মাতিব লাগিছিল তাৰপিছত তেওঁলোকে এটা ব্যৱস্থা লয় তাৎক্ষণিকভাৱে এই ধৰণৰ শাস্তিমূলক যদি ব্যৱস্থা লোৱাৰ কাৰণে এই আহোম জনগোষ্ঠীসমূহ জাগ্ৰত হৈছে তাত প্ৰতিবাদ কৰিছে এইটো স্বাভাৱিক কথা সকলোৱে উত্তেজিত হৈছে এতিয়া এই বিষয়টো হাম কাটিব লাগিছে কি হাম নকটাৰ কাৰণে কেইটামান আমি দেখিছোঁ আমি যিহেতু মিডিয়াৰ মানুহ তো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিকেইজন নেতৃত্ব বহনকাৰী লোক আমাৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা বাপ মোৰ খুব ক্ল'জ মোৰ লগত কুশল ঠাকুৰ তেওঁলোকে কৈছে আমাৰ লাখ লাখ ইমান লাখ আমাৰ ভকত আছে এই ধৰণৰ এটা প্ৰত্যাহ্বানমূলক উক্তি ক'ব নাপায় তেওঁলোকৰ লাখত থাকক কোটি থাকক বেলেগ কথা সেইটো বেলেগ থাকিব লাগে আৰু বাহক আমাৰ কথা নাই কিন্তু আমাৰ ইমান শক্তি আছে তোমালোকৰ শক্তি আছে নে নাই এইটো এই চেলেঞ্জ মুডত প্ৰত্যাহ্বান কৰিব নালাগে এইটো হ'ব নালাগে হিংসা প্ৰতিহিংসা হ'ব নালাগে প্ৰতিশোধমূলক আক্ৰোশমূলক মানে ধ্যান ধাৰণাৰ সৃষ্টি হ'ব নালাগে আমাৰ কথাটো হৈছে কি যে এতিয়াও সময় আছে শ্ৰীমন্ত শংকৰদেৱ সংঘই তেওঁলোকে যদি ভুল কৰিছে বুলি ভাবে তেওঁলোকেও ৰাজহুৱাভাৱে ক্ষমা খোজক আৰু তাইৰ পৰাও ৰাজহুৱাভাৱে ক্ষমা খোজক যে আমাৰ এইটো আমি কৰিব নালাগিছিল সংবিধান জ্বলাই দিব নালাগিছিল এইটো আঘাত কৰা হৈছে এটা সংগঠনক আমি সংগঠন বুলিয়ে কৈছোঁ যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘ ধৰ্মীয় অনুষ্ঠান সংগঠন গতিকে এইটো কৰিব নালাগিছিল তেওঁলোকে এতিয়াও সময় আছে যে দুইটা পক্ষই এতিয়াও বুজাবুজিলৈ আহক দুইটা পক্ষই ৰাজহুৱাভাৱে ৰাইজক ক্ষমা খোজক কোনো ব্যক্তিগত বা কোনো সংস্থাক ক্ষমা খোজিব যে অসমৰ ৰাইজক ক্ষমা খোজক যে আমি এইখিনি কৰিব নালাগিছিল আমি নকৰোঁ এতিয়াৰ পৰা আমি গোটেইখিনি মানুহ একেলগে ভাতৃত্ববোধেৰে জীয়াই থাকিম আগুৱাই যাম এইখিনি শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ শইকীয়া ডাঙৰীয়াই খন্তেক সময়ৰ ভিতৰতে বহুখিনি কথা বিশ্লেষণ আপোনালোকৰ সন্মুখত আগবঢ়ালে সঁচাকৈ এটা পৰিয়ালৰ মাজতো খাম খেয়ালি থাকে হাই কাজিয়া থাকে পিতৃৰ মাজতো হাই কাজিয়া হয় নিজৰ সন্তানৰ মাজতো হাই কাজিয়া হয় তথাপি পৰিয়ালটো ভাঙি নাযায় পৰিয়ালটো এক হৈ থাকে আমি সেই নিজৰ ভেদাভেদবিলাক আঁতৰাই থ'ব লাগিব কিন্তু আমাৰ ইয়াত ঠিক তেনে তাৰ ব্যতিক্ৰম ঘটিছে কালিৰ দিনটোলৈ যদি আমি চাওঁ কালি সমগ্ৰ অসমৰ জিলাই জিলাই থানাই থানাই এজাহাৰ দাখিল কৰা এক প্ৰক্ৰিয়া হৈছে কালি আকৌ কাইলৈ সেই একেধৰণৰ ঘটনাৰে বিপৰীত দিশটো দেখা পোৱা যাব তথাপি মই দৰ্শকৰ জ্ঞাতাৰ্থে কালি এজাহাৰ দাখিল কৰিবলৈ যাওঁতে মৰাণৰ এইগৰাকী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তেখেতে কেনেদৰে মন্তব্য প্ৰকাশ কৰিছে কি ক'ব বিচাৰিছে আপোনালোকে এবাৰ প্ৰত্যক্ষ কৰক আজি মৰাণ থানলৈ আহিবলগীয়া এটা বিশেষ কাৰণ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ যিখন সকলোৰে আপোনৰ সংবিধান সেই সংবিধানখন নাজিৰাত কেইজনমান ব্যক্তিয়ে দাহ কৰিলে বুলি আমি জানিব পাৰিছোঁ বিভিন্ন প্ৰচাৰ মাধ্যমৰ দ্বাৰা আৰু সেই তাৰে যিসকলে দাহ কৰিলে তেওঁলোকৰ কাৰ্যটো আমি প্ৰতিবাদ কৰি আৰু তেওঁলোকে যাতে এটা আমাৰ অনুষ্ঠানটোৰ মৰ্যাদা হানি কৰা যিখিনি কাৰ্য কৰিলে তাৰ প্ৰতিবাদত আজি আমি আমাৰ মৰাণ থানাত মূলৰ নিৰ্দেশনা মৰ্মে আমি মৰাণ আঞ্চলিক শাখাই সকলো প্ৰাথমিক শাখাই এক হৈ প্ৰতিখন প্ৰাথমিক শাখাৰ পৰা এখনকৈ এজাহাৰ প্ৰদান কৰা হৈছে আজি আমাৰ মৰাণ থানাত আমি যিসকলে তাত মানে দাহ কৰিছিলে এই আমাৰ সংবিধানখন তেওঁলোক কোনো অনুষ্ঠানৰ হ'ব পাৰে বিশেষকৈ টাইপাৰৰ নামটো ওলাইছে আমি তেওঁলোকক নকওঁ টাইপাৰৰ নিজাববীয়া সিদ্ধান্ত নহ'বও পাৰে কোনোবা দুষ্কৃতিকাৰীও হ'ব পাৰে আমি তেওঁলোককো সন্মান প্ৰদৰ্শন কৰোঁ যিহেতু আমাৰেই ককাই ভাই তেওঁলোক আমিওতো আহোম সকলোৱে আমি আমাৰ অনুষ্ঠানৰ লগত জড়িত হৈ সংক্ষিপ্ত হৈ পৰিচালনা কৰোঁ তাৰ ভিতৰতে কিছুমানৰ ভুল থাকে কিবা এটা ভুল বুজাবুজি হৈ আছে সেইখিনি নিশ্চয় আমাৰ কৰ্তৃপক্ষই আলোচনা মৰ্মে এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশলৈকে আহক আমি তাকে কামনা কৰিছোঁ আৰু ভগৱন্তৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ মাজতে দ্বন্দ্ব হৈ নাথাকে আমি সুন্দৰভাৱে আমাৰ সমাজখনক আগবঢ়াই লৈ যাব পাৰোঁ তাৰে কামনা কৰিছোঁ আচলতে তেওঁলোকে ভাবিছে সেইটো তেওঁলোকে যদি কৰ্তৃপক্ষৰ লগত আলোচনা কৰিলেহেঁতেন তেতিয়াহ'লে বিষয়টো মীমাংসা হ'লহেঁতেন তেওঁলোকে চাগে ভাবি ল'লে আমাৰ এতিয়া মূলৰ প্ৰতিনিধি আহি যিজন ব্যক্তিক মেডাম মেফিৰ কাৰণে
বিৰত ৰাখিছিলে আৰু জৰিমনা ভৰিছিলে বুলি কথাটো ওলাইছিলে সেইটো ইতিমধ্যে বাতিল কৰা হৈছে বিষয়টো সীমাবদ্ধ সমাপ্ত হৈছে আৰু আমিবোৰ প্ৰতিটো অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ লগত আমি জড়িত মই এতিয়া আঞ্চলিকৰ সভাপতিৰ দায়িত্বত আছোঁ তেওঁলোকৰ বিভিন্ন প্ৰতিনিধি আমাৰ লগত একেলগে থাকোঁ আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি সহযোগ কৰি আহিছোঁ সেইটো কোনো ক'ব নোৱাৰে মেডাম মেফিত কোনোবা অনুষ্ঠানত আমি সহযোগিতা কৰিছোঁ বুলি আমাৰ অঞ্চলৰ বিভিন্ন প্ৰতিনিধি আমাৰ লগতে থাকে আমি খুব সৌহাৰ্দ্যপূৰ্ণভাৱে থাকোঁ ক'ৰবাত কেতিয়াবা ভুল বুজাবুজি হয় সেইটো সৰহীয়া মানুহৰ ক্ষেত্ৰত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত এনেদৰেই এজাহাৰ দাখিলৰ প্ৰক্ৰিয়া কালিৰ দিনটো চলি থাকিল মৰাণৰ ২৭টা প্ৰাথমিকে একেলগে এজাহাৰ দাখিল কৰিলে উপৰোক্ত বক্তব্যত তেখেতে কি কৈছে আপোনালোকে সেই কথা শুনিছে ঠিক এই ঘটনাটো এই কাৰণেই আজি আমি ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ যে শংকৰদেৱ সংঘৰ মূল পৰিচয় এই সংবিধানখন জ্বলোৱা কাৰ্য আমি সমৰ্থন কৰিব নোৱাৰোঁ মই এতিয়া আহিছোঁ বিশ্বজ্যোতি ফুকন ডাঙৰীয়াৰ ওচৰলৈ আৰু ফুকন ডাঙৰীয়াক এই কথাটো স্পষ্টভাৱে সুধিব বিচাৰিছোঁ এই খন্তেক আগতে আমি দেখুওৱা বক্তাগৰাকীয়ে কিন্তু এটা কথা কৈছে তাইৰ পৰা বুলি আমি উল্লেখ কৰা নাই আমি কোনোবা দুষ্কৃতিকাৰীও হ'ব পাৰে সেই ধৰণেও তেখেতে মন্তব্য আগবঢ়াইছে ফুকন ডাঙৰীয়াক আমি সুধিব বিচাৰিছোঁ এনেধৰণে সংবিধান জ্বলোৱা বা আপোনাৰ পতাকা জ্বলোৱা কাৰোবাৰ ঘৰ জ্বলাই দিয়া এনেধৰণৰ ঘটনাবোৰ আমি সমৰ্থন কৰিব পাৰোঁনে চাওক শংকৰদেৱ সংঘই টাই আহোম জনগোষ্ঠীটোক ২০২২ চনতো এবাৰ অৱমাননা কৰিছিলে তাৰ আগতো কৰিছিলে চাগে মই নাজানো যদি কৰিছিলে ২২ চনত আমাৰ যিটো বৈবাহিক প্ৰথা চক্ৰং প্ৰথাৰ কাৰণে কোনোবা এগৰাকীক তেওঁলোকে বহিষ্কাৰ কৰিছিলে সেই ক্ষেত্ৰত কিন্তু শংকৰদেৱ সংঘই ক্ষমা প্ৰাৰ্থী হ'ল টাইপাৰ লগতেই সেই সংঘাত হৈছিলে আহোম সংগঠন হিচাপে আহোম সংগঠনৰ যুৱ সংগঠন হিচাপে কিন্তু টাই আহোম যুৱ পৰিষদে একমাত্ৰ সংগঠন যিটো যুৱ প্ৰতিনিধিত্ব বা সমাজৰ যিকোনো ক্ষেত্ৰতে টাই আহোমসকলৰ যিকোনো ক্ষেত্ৰতে মাত দি অহা এটা সংগঠন হৈছে টাই আহোম যুৱ পৰিষদ অসম ২০২২ চনত যিটো সংঘটিত কৰিলে তাৰ পিছত আকৌ সেই ৩১ ডিচেম্বৰ দিনাখন যিটো মেডাম মেফি অনুষ্ঠানত গৈ পেলাই তেওঁ কেনেধৰণৰ যি নটিচ জাৰি কৰিলে তেওঁলোকৰ তৰফৰ পৰা মোৰ এটাই প্ৰশ্ন শংকৰদেৱ সংঘলৈ তেওঁলোকে কোনো ক্ষেত্ৰত মই তেওঁলোকক সামাজিক মাধ্যমতেই হওক বা আমাৰ মিডিয়া মাধ্যমতেই হওক তেওঁলোকক দেখিও আমাৰ শংকৰ সংঘ এটা পৰিয়ালৰ দৰে থাকোঁ এটা কথা ঠিক দেই আপোনালোকে মন কৰিব এটা পৰিয়ালৰ যদি তেনেদৰে থাকে এতিয়া মোৰ যদি পৰিয়ালত যদি কাজিয়া হয় মই কি বাহিৰত বেনাৰ লগাই দিম নেকি মোৰ মানুহজনীৰ লগত কাজিয়া হ'ল বুলি মইতো লগাই নিদিম বা মই নিউজ চেনেল মাতি পেলাই বাইট দিম নেকি সেই ক্ষেত্ৰত শংকৰদেৱ সংঘই যদি এনেধৰণৰ পৰিয়ালকেন্দ্ৰিক বাক বিতণ্ডতা হৈছিল তেওঁলোকৰ মাজতে কিয় স্থগিত নেলেখিলে তেওঁলোকৰ মাজতেই কিয় মীমাংসা নকৰিলে তেওঁলোকে কিয় আহোম জাতিটোক জগৰীয়া কৰিবলৈ তেওঁ বাধ্য কৰিলে বা আহোমৰ মেডাম মেফি যিটো আমাৰ মাংগলিক অনুষ্ঠান এই মাংগলিক অনুষ্ঠানটোক কিয় তেওঁলোকে ডাইৰেক্টলি এটেক কৰিলে এইটোহে মূল প্ৰশ্ন মোৰ তেওঁলোকে পাৰিলেহেঁতেন তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক যদি বিবাদ থাকিলেহেঁতেন তেওঁলোকৰ যদি পৰিয়াল বুলি তেওঁলোকে ভাবিলেহেঁতেন সংঘৰ মজিয়াৰ সকলো সদস্যকে তেওঁলোকে যদি পৰিয়াল বুলি পেলাইগে পৰিয়ালৰ মাজত মীমাংসা কৰিলে আমাৰ জাতি জনগোষ্ঠীৰ কোনো মাত মাতিবলগীয়া অধিকাৰ নাথাকে আৰু এটা কথা আমাৰ আহোম সংগঠন আহোম জনগোষ্ঠীটোৰ বহুত ধৰ্মীয় লোক আছে আহোমে অকল টাই আহোম বুলি কৰিলেই নহ'ব নহয় টাই আহোমৰ ফুৰালুং কৰিলেই নহ'ব নহয় আহোমসকলে বিভিন্ন ধৰ্ম আজি লৈ লৈছে ঠিক তেনেদৰে আপোনালোকে নিজে অৱগত আপোনালোকৰ শংকৰ সংঘতে লক্ষাধিক আহোম লোক আছে আহোম পৰিয়াল আছে বুলি আপোনালোকে ঠিক তেনেদৰে কৃষ্ণগুৰুটো আছে আৰু অন্যান্য যিবিলাক ধৰ্ম সংগঠন আছে বা ধৰ্ম পন্থা আছে সেই সকলো পন্থাবিলাকতে আহোমৰ ৰীতি নীতি বা মানি চলা অন্যান্য লোক বা আহোমৰ লোক তেওঁলোকতো আছে তেওঁলোকেতো আমাৰ তেওঁলোকৰ মাজলৈ আমাক লৈ যায় মোৰ এটাই প্ৰশ্ন সংগঠনটোলৈ বা সংঘলৈ যে আহোমক ডাইৰেক্টলি এটেক কৰি তেওঁলোকে অসমীয়া সমাজত বা অসমৰ জনগণৰ মাজত তেওঁলোকে নিজস্বতা কিয় সৃষ্টি কৰিবৰ কাৰণে এই পদক্ষেপ লৈছে নেকি আৰু এটা কথা যে তেওঁলোকে বাৰে বাৰে কৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন জ্বলাব নালাগিছিলে মই মানি লৈছোঁ জ্বলাব নালাগিছিলে কিন্তু জ্বলোৱাৰ আঁৰৰ কাহিনীটো কি তেওঁলোকে ঠিক ৩১ তাৰিখৰ দিনাখন ভুলৰ বহিঃপ্ৰকাশ ঘটাৰ ফলতেতো সংবিধানখন জ্বলালে আমি আহোম জাতিটো হৈছে ৰণুৱা জাতি আমি ৰণ কৰাৰ জাতি এটা আমিতো মনে মনে বহি থকা এটা জাতি নহয় এই ক্ষোভৰ বহিঃপ্ৰকাশতে যদি সংবিধানখন জ্বলাইলে তেওঁলোকে যদি ক্ষমা খুজিলেহেঁতেন যে আহোমসকলক আমি ইয়াৰলৈ আনিব বিচৰা নাই আহোম জনগোষ্ঠীটো ইয়াৰ বাবে দায়ী নহয় আহোমৰ মাংগলিক অনুষ্ঠানত আমাৰ সম্পূৰ্ণ
ভৰসা আছে বা আমি সম্পূৰ্ণভাৱে তেওঁলোকৰ সহযোগিতা তেওঁলোকৰ ৰেচপেক্ট কৰোঁ এই শব্দবিলাক যদি তেওঁলোকে আগতেই ক'লেহেঁতেন তেওঁলোকৰ সেইবিলাক কথাত আমাৰ আহোম জনগোষ্ঠীৰ নেতা বা আমাৰ আহোম জনগোষ্ঠীৰ যুৱসকলে সেই তেনেধৰণৰ কাৰ্যপন্থা ল'বলগীয়া নহ'লহেঁতেন এই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে দায়ী শ্ৰীমন্ত শংকৰদেৱ সংঘ ফুকন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্টখিনি কথা ক'লে আৰু এটা কথা আমি অনুভৱ কৰিছোঁ যে ক'ৰবাত কিবা এটা পাৰ্থক্য থাকি গ'ল সময়ৰ ব্যৱধান থাকি গ'ল যিখিনি কথা আগতে আমি মীমাংসা কৰিব লাগিছিলে সেই কথাখিনি মীমাংসা নকৰাৰ ফলত বিবদমান হৈ ৰ'ল এই সমগ্ৰ বিষয়টো মই এতিয়া আহিছোঁ বৈকুণ্ঠ প্ৰিন্স পাঠকৰ ওচৰলৈ আৰু পাঠক ডাঙৰীয়াক ব্যক্তিগত হিচাপে নহয় এগৰাকী প্ৰতিনিধি হিচাপে মই এটা কথা সুধিব বিচাৰোঁ উপৰি পুৰুষক স্মৰণ কৰা এটা অনুষ্ঠান এটা মাংগলিক অনুষ্ঠান এই মাংগলিক অনুষ্ঠানটোলৈ কোনোবা এগৰাকী যাব খুজিলে তেখেতক বাধা দিয়াটো উচিত নে অনুচিত নাই বাধাৰ প্ৰশ্নই নাহে কথাটো হ'ল শংকৰ সংঘৰ সংগীৰ লগত যিটো ঘটনা সংঘটিত হৈছে সংগীৰ লগত হৈছে আহোমৰ লগত হোৱা নাই আহোম জনগোষ্ঠীৰ লগত হোৱা নাই আহোম জনগোষ্ঠীয়ে ক'ৰবাত বিয়া এখন পাতিছে তেওঁলোকৰ নিজৰ ইচ্ছামতে সুন্দৰভাৱে তেওঁলোকৰ যি প্ৰণালী আছে সেই প্ৰণালীৰ ভাৱে খুব ধুনীয়াকৈ পাতে তেওঁলোকৰ যি ৰীতি নীতি আছে তেওঁলোকৰ মেডাম মেফি আমি চোন ডাঙৰ ডাঙৰ শব্দৰে ফেচবুকত লিখোঁ সদায় মেডাম মেফি সেই যে ধুনীয়াকৈ ড্ৰেছযোৰ পিন্ধি পেলাই আমি ফটো দিয়া আমাৰ আজি আপুনি যদি চাই ছ'চিয়েল মিডিয়া আমাৰ যি শংকৰ সংঘৰ যি অধিনায়ক বাপ আছে আমাৰ যুৱসকলৰ সঞ্জীৱ বৰা বাপে ছোৱালীগৰাকীক যি আহোমৰ ড্ৰেছ পিন্ধাই মেডাম মেফিৰ দিনা এয়া কৰিছে কথাটো হ'ল এই আমাৰ বন্ধুৱে যেনেকৈ কৈছে যে মাংগলিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত এটা বিষয় মাংগলিক অনুষ্ঠান আমাৰ নীতি নিয়ম মতে সংঘৰ নীতি নিয়ম মতে যিয়ে নহওক আপুনি বেলেগ সংঘই হওক যিয়ে নহওক এটা নীতি নিয়ম থাকে সেই নীতি নিয়ম মতে তেওঁ তালে যাব নোৱাৰে অতিথি হিচাপে যাব পাৰিব অতিথি হিচাপে গৈ তেওঁলোকৰ লগত অনুষ্ঠান কৰাত একো আপত্তি নাই কিন্তু তেওঁ সেৱকী হিচাপে নোৱাৰে মই অংশগ্ৰহণ মানে তেওঁ তাতে পূজা অৰ্চনা কৰিব নোৱাৰিব দান বৰঙণি দি পেলাই এজ এ চিফ গেষ্ট মাতিছে তেওঁলোকৰ অনুষ্ঠানলৈ কিয় নাযাব সেইটো ক'তোৱে ধৰা বন্ধা নাই আৰু তেনেকৈ দেখোন চলি আছে আমাৰ তালেও আহোমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতাসকল আমাৰ সংগঠনৰ মজিয়ালৈও আহে সংঘৰ তালেও আহে তেওঁলোকৰ লগত আমাৰ ইমান সৌহাৰ্দ্যমূলক এতিয়া বস্তুবিলাক হৈ গৈছে ভাতৃৰ মাজত যিটো এটা ক্লেছ কৰি আছে যে খাম কটা এটা বিষয় কিছুমান সংবাদ মাধ্যমেও গুৰু দায়িত্ব পালন কৰিছে হেৰাই যোৱা শেষ হৈ যোৱা বস্তু এটাক আমি কি কৰিব লাগে আমাৰ দায়িত্ব হ'ব লাগে যে আমাৰ জাতীয় যিবিলাক অনুষ্ঠান থাকে আমাৰ যি জাতীয় কৃষ্টি সংস্কৃতি তাত কিবা যদি ব্যাঘাত হয় আমি মনে মনে বস্তুটো সমাধান কৰিব লাগে যদি আমি উলিয়াই দিওঁ আমাৰ যদি নিজৰ ফুফলা স্বৰূপবিলাক আমি উলিয়াই দিওঁ ইটোৱে যদি কয় চাই ল'ম আমুক কৰিম তামুক কৰিম নহয় সংবিধান জ্বলোৱা কাৰ্যটো যিহেতু আইনী প্ৰক্ৰিয়ালৈ গুচি গ'ল তেওঁলোকেও কাইলৈ আইনলৈ যাব মই ভাবোঁ আইনে কি বিচাৰ দিয়ে তালৈ অপেক্ষা কৰাই মই ভাবোঁ শ্ৰেষ্ঠ হ'ব কাৰণ আপুনি টাইপাৰো বিভিন্ন সংগঠনৰ সদস্য আছে তেওঁলোকে বুজি পালেও তেওঁলোকক গৈ বুজোৱাটো দিগদাৰ ঠিক তেনেকৈ বহু ভকতে মোলৈ ফোন কৰিছে ৰাতি শুব পৰা নাই কান্দিছে যে এইটো কিয় হ'ল তেওঁলোকতো সেইটো ক্ষেত্ৰত জগৰীয়া নহয় গতিকে নিজৰ যিবোৰ কৰ্মৰাজি আছে কৰি যাওক আজি আপুনি এই আপোনালোকৰ চেনেলৰ ভিতৰলৈ চেণ্ডেল সোমাব নোৱাৰে আপুনি 10 বছৰ মই সেই মানুহজনৰ উপমা দি কৈছোঁ গহপুৰৰ মানুহজনৰ আপুনি 10 বছৰ আপোনাৰ চেনেললৈ আপুনি চেণ্ডেলযোৰ নোসোমোৱালে কিন্তু এদিন আপোনাৰ মন গ'ল মই চেণ্ডেলযোৰ সোমোৱাই আহিলোঁ তেতিয়া আপোনাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই ক'ব তুমি এইটো কাম কৰিব নোৱাৰা আৰু ষ্ট্ৰিক্টলি আগতে কোৱা আছিল নটিচ আছিল যে যদি যিসকলে চেণ্ডেল ভৰাই এদিনেই হওক এঘণ্টাই হওক 1 মিনিটেই হওক চুৰটো চুৰেই সি যিয়ে নহওক সি হাতী চুৰ হওক বা বেজী চুৰ হওক গতিকে আপুনি ভুলটো কৰাৰ কাৰণে আপোনাক আমি দায়িত্বৰ পৰা অপসাৰণ কৰিব লাগিব কাৰণ অলৰেডি ৰুল ৰেগুলেশ্যন সেই মানুহজনক দি থোৱা আছে গতিকে কথাটো সেইটোহে ইয়াত আহোম আৰু শংকৰ সংঘৰ মাজত বিবাদ বুলি ক'লে শুনি বহুত বেছি বেয়া লাগে আৰু টাই আহোমৰো ভিন্ন ছাত্ৰ সংগঠন আছে মই বসন্ত গগৈ ডাঙৰীয়াৰ লগতো ফোন যোগে টেলিফোন যোগে বাৰ্তা কৰি আছোঁ আমি যে এই বস্তুটো কেনেকৈ হাম কাটিব লাগে তেওঁ এটা পজিটিভ বাৰ্তা দি আছে মই যুৱ পৰিষদৰ সকলোকো ক'ম যে আপোনালোকেও এটা ইনিচিয়েটিভ লওক নিজৰ মাজত সংঘাত কৰি নাথাকিব পাঠক ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতেও যথেষ্ট যুক্তিপূৰ্ণভাৱে এইখিনি কথা কৈছে কিন্তু তাৰ মাজতো আমাৰ মিলা মিছাৰ এই প্ৰচেষ্টাৰ মাজতো আৰু এটা কথা মই আপোনাক এইখিনিত মই স্থিতিটো স্পষ্ট কৰিব বিচাৰিছোঁ কোনো কাৰণতে মই যিমান দূৰলৈকে যাওঁ কোনো কাৰণতে সংবিধান সংশোধন নহয় কাৰণ সংবিধান সংশোধন হ'লে আমাৰ মাজত হ'ব আৰু পুনৰবাৰ মই ব্যক্তিসকলক অনুৰোধ জনাম যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হ'লে আজি ধৰক টাই আহোম ছাত্ৰ পৰিষদৰ বোলে এজন সদস্য হ'ম বা যুৱ পৰিষদৰ সদস্য হ'ম তেওঁলোকৰ সংবিধানখন পঢ়ি আহিব লাগিব হয়নে
তেওঁলোকে যে ৰণুৱা জাতি বুলি কৈছে তেওঁলোকে ৰণলৈ যাবলৈ হ'লে ৰণ ক'ত কৰিব লাগিব বাংলাদেশীৰ বিৰুদ্ধে ৰণ কৰিব লাগিব মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰণ কৰিব লাগিব আহোমক বেয়াকৈ কোৱা যিসকল ব্যক্তিয়ে কৈ গ'ল আমাৰ সেই ব্যক্তিসকলৰ বিৰুদ্ধে কৰিব লাগিব চক্লং প্ৰথাক লৈ শংকৰ সংঘৰ একো অসুবিধা নাই তেওঁলোকে নিজৰ ৰীতি নীতি কৰিছে তাক আমি সদায় শ্ৰদ্ধাৰ দৃষ্টিৰে চাওঁ আৰু গুৰুজনাৰ আদৰ্শৰে যেহেতু অনুপ্ৰাণিত মই পুনৰবাৰ সেৱা ধৰিছোঁ এই অনুষ্ঠান পাতি বা এইবিলাক কৰি যাতে আৰু নিউজ বহাই মই ভাবোঁ সকলো পক্ষকে মই ইয়াৰ পৰা বিনম্ৰতা পাঠক ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট যুক্তিপূৰ্ণভাৱে এইখিনি কথা কৈছে কিন্তু কাইলৈ সঁচাকৈ পাঠক ডাঙৰীয়াই কৈছে অকণমান আগতে যে কাইলৈ আকৌ এজাহাৰ দিয়াৰ এই প্ৰক্ৰিয়া আৰম্ভ হ'ব ইতিমধ্যে একত্ৰিত হৈছে আহোম জনগোষ্ঠীৰ সংগঠনসমূহ যৌথ সংবাদমেল পাতিছে আজি যৌথ সংবাদমেলত বিভিন্ন ধৰণৰ দাবী কৰা হৈছে ঘোষণা কৰা হৈছে আপোনালোকে অকণমান উপভোগ কৰক অসমৰ এটা বৃহৎ জনগোষ্ঠী টাই আহোম জনগোষ্ঠী আৰু এই জনগোষ্ঠীৰ আজি বহুকেইটা দল সংগঠন আজি মৰাণত আমি মিলিত হৈছিলোঁ আৰু বিষয়টো যথেষ্ট চৰ্চিত যথেষ্ট গুৰুত্বপূৰ্ণ মে ডাম মে ফিক শংকৰ সংঘই কৰা অপমান আৰু এই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণভাৱে আজি আমাৰ মাজত কেইটামান সিদ্ধান্ত লোৱা হ'ল বহু আলোচনাৰ পাছত আৰু ইয়াত থকা যিসকল দল সংগঠন কোন উপস্থিত আছিল মই সংবাদ মাধ্যমৰ যোগেদি প্ৰথমে তেওঁলোকৰ নামকেইটা কৈ ল'ব বিচাৰিছোঁ আমাৰ মাজত টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা আহোম সভা আটাচু আহোম জাতীয় মহাসভা পূৰ্বাঞ্চল টাই সাহিত্য সভা টাই আহোম জাতীয় পৰিষদ মোহন দেওধাই বাইলুং সন্মিলন মোহন দেওধাই বাইলুং বংশাৱলী পৰিষদ টাই আহোম ইউথ ফৰাম ইণ্ডিজিনাছ পিপুল অফ মুণ্ডুন চুনখাম গতিকে এইকেইটা সংগঠন আমাৰ মাজত আজি উপস্থিত আছিল আৰু গোটেইকেইটা সংগঠনৰ আলোচনা মৰ্মে আমি কেইবাটাও প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই প্ৰস্তাৱ আৰু সিদ্ধান্তকেইটা আমি সংবাদ মাধ্যমৰ যোগেদি আমি ৰাজহুৱা কৰিব বিচাৰিছোঁ এক নম্বৰ কথাটো হ'ল যিসকল ব্যক্তি আগন্তুক দিনত শংকৰ সংঘলৈ সদস্যপদ গ্ৰহণ কৰিব তেওঁলোকক আমাৰ আহোমৰ যিখন প্ৰমাণপত্ৰ OBC প্ৰমাণপত্ৰ তেওঁলোকক কিন্তু আগন্তুক দিনত প্ৰদান কৰা নহ'ব এয়া আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু লগতে টাই আহোম ডেভেলপমেণ্ট কাউন্সিলত যিসকল শংকৰ সংঘত সদস্যপদ গ্ৰহণ কৰি থকা বিষয়ববীয়া আছে তেওঁলোকক আমি টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ পৰা খাৰিজ কৰিবলৈ আমাৰ প্ৰতিটো দল সংগঠনে আহ্বান জনাইছে আৰু ইয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আগন্তুক দিনত শংকৰ সংঘৰ উজনি অসমত অনুষ্ঠিত হোৱা প্ৰতিটো অনুষ্ঠান বৰ্জন কৰা হ'ব আৰু বল প্ৰয়োগ কৰি বন্ধ কৰি দিয়া হ'ব যদিহে তেওঁলোকে এই জনগোষ্ঠীটোৰ পবিত্ৰ অনুষ্ঠান মে ডাম মে ফিক লৈ যি মন্তব্য কৰিছিল বা অপবিত্ৰ কৰিছিল অতি শীঘ্ৰেই তেওঁলোকে যদি ক্ষমা নোখোজে আগন্তুক দিনত প্ৰতিটো অনুষ্ঠান বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে আৰু কালিলৈ আমাৰ জনগোষ্ঠীয় প্ৰতিটো সংগঠনে অসমৰ বিভিন্ন থানাই শংকৰ সংঘৰ ওপৰত এজাহাৰ দাখিল কৰা হ'ব কাৰণ শংকৰ সংঘই হাজাৰ বছৰীয়া এটি পবিত্ৰ অনুষ্ঠান মে ডাম মে ফিক তেওঁলোকে অপবিত্ৰ অসংস্কাৰী বুলি তেওঁলোকে অপমান কৰিছে আৰু এই ক্ষেত্ৰত এটা জনগোষ্ঠীৰ পৰম্পৰা আৰু ৰীতি নীতিক অপমান কৰি তেওঁ ভাৰতীয় সংবিধানৰ পৰিপন্থী কাম কৰিছে গতিকে তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰা হ'ব আৰু তেওঁলোকে যি মে ডাম মে ফিক অপমান কৰিছে গতিকে আগন্তুক দিনত আমি গাঁৱে গাঁৱে প্ৰতি চহৰে মে ডাম মে ফিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব আৰু এটা প্ৰত্যেক গাঁৱতে আমি চাউচেং ৰেন নিৰ্মাণ কৰাৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি চৰকাৰলৈ আহ্বান জনাম যে আমাৰ গাঁৱে গাঁৱে চাউচেং ৰেং নিৰ্মাণ কৰা হওক আৰু আহোমৰ যি ধৰ্মীয় অনুষ্ঠান এই ধৰ্মীয় অনুষ্ঠান প্ৰতিখন গাঁৱত আমাৰ অনুষ্ঠিত কৰা হ'ব আৰু টাই আহোম ধৰ্মীয় যি অনুষ্ঠান আমাৰ বিভিন্ন ধৰণৰ বানফি জাচিংফা কুৰালুঙৰ দ্বাৰা বিভিন্ন অনুষ্ঠান আছে লগতে আমাৰ চকলং যি বিবাহ প্ৰথা এই বিবাহ প্ৰথা আমি আহ্বান জনাইছোঁ যে প্ৰতিজন ব্যক্তিয়ে তেওঁলোকে এই অনুষ্ঠানবোৰ আপোনালোকে ঘৰে ঘৰে অনুষ্ঠান কৰিবলৈ আজি আমি
গোটেই দল সংগঠনৰ পৰা আপোনালোকলৈ আহ্বান জনাইছোঁ আহোমসকলক যিসকল লোক বৰ্তমান শংকৰ সংঘত সোমাই আছে যিসকলক প্ৰলোভিত কৰা হৈছে যিসকলক ফুচুলাই এতিয়াও শংকৰ সংঘত সোমাই আছে যিসকলক ধমকি লগোৱা হৈছে শংকৰ সংঘৰ পৰা ওলাই গ'লে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত এইসকলক আমি আহ্বান জনাইছোঁ এতিয়াও সময় আছে অতি শীঘ্ৰেই আপোনালোকে শংকৰ সংঘক ত্যাগ কৰক আৰু আহোমৰ যি গৌৰৱান্বিত ইতিহাস এই ইতিহাসৰ লগত আপোনালোকে সংপৃক্ত হওক আৰু পুনৰবাৰ আমি কওঁ যে শংকৰ সংঘত ভৱিষ্যতেও আহোমসকল যাতে কোনো ধৰণৰ সদস্যপদ গ্ৰহণ নকৰে এয়া সংবাদমেলৰ এই দৃশ্য আপোনালোকে উপভোগ কৰিলে উজনিত জনগোষ্ঠীয় আমাৰ আহোম সংগঠনসমূহ জাঙুৰ খাই উঠিছে তেখেতসকলে কাইলৈ এজাহাৰ দাখিল কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে একে সময়তে অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ চাৰ্টিফিকেট প্ৰমাণপত্ৰ নিদিয়াৰ হুংকাৰ দিছে তেখেতসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠান বৰ্জন কৰাৰ হুংকাৰ দিছে আৰু কাইলৈৰ পৰা এজাহাৰ দাখিলৰ এই প্ৰক্ৰিয়া আৰম্ভ কৰিব এনেধৰণৰ প্ৰতিক্ৰিয়াবোৰ কিমান দিনলৈ চলি থাকিব আমি কিয় বৰ অসমৰ একোজন অসমীয়া হৈ জীয়াই থাকিব নোৱাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিম এতিয়া লৈছোঁ কিছু সময়ৰ বাবে বাণিজ্যিক বিৰতি ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা
600304893 শৰীৰৰ যিকোনো আমি বিৰতিৰ পাছত পুনৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ আমি এক গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা কৰি আছোঁ টাইপা বনাম শ্ৰীমন্ত শংকৰদেৱ সংঘ এই গুৰুত্বপূৰ্ণ বিষয়টোত আমি তিনিগৰাকী অতিথিৰ সৈতে কথা পাতি আছোঁ আমি এতিয়া চন্দ্ৰকুমাৰ শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ এগৰাকী জ্যেষ্ঠ সাংবাদিক তেখেতক এই কথা মই পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ বিভিন্ন বিতৰ্ক বিভিন্ন সময়ত আমাৰ সমাজ ব্যৱস্থাত চলি আছে শইকীয়া ডাঙৰীয়াই কি ভাবে এই ধৰণৰ বাধা নিষেধ বা আমাৰ কঠোৰ নীতি নিয়ম এই বিশ্বায়নৰ যুগত সম্পূৰ্ণৰূপে গ্ৰহণযোগ্যনে আপুনি কি ভাবে এইটো অতিকে চিন্তনীয় বিষয় বিশ্বায়নৰ যুগ নহয় বিজ্ঞানৰ যুগ এই বিজ্ঞানৰ যুগ বিশ্বায়নৰ যুগ এই বিশ্বৰ প্ৰতিটো মুহূৰ্তৰ খবৰ হাতৰ মুঠিত সকলোৱে পায় আজি পৃথিৱীৰ ক'ত কি হৈ আছে প্ৰতিজন মানুহ অৱগত কোনো কাকো ক'ব নালাগে ইমান আগবাঢ়ি গৈছে পৃথিৱীখন তথাপিও কিন্তু প্ৰতিটো অঞ্চলতে পৃথিৱীৰ প্ৰতিটো দেশতে এই ধৰ্মক লৈ কিন্তু এটা গোড়ামী প্ৰত্যেক জেগাতে আছে আজি খ্ৰীষ্টানসকলে খ্ৰীষ্টানক লৈ যেনে গোড়ামী আছে ইছলামসকলে ইছলামক লৈ এটা গোড়ামী আছে এইটো সৰ্বজন বিদিত কোনেও এইটো না ক'ব নোৱাৰে কিন্তু আমাৰ যিটো হিন্দু সনাতন ধৰ্ম বিভিন্ন পন্থা আছে বহুকেইটা পন্থা আছে এই পন্থাবিলাকৰ মই পুনৰ কৈছোঁ যে এটা পন্থা আনটো পন্থাক হাঁহিব নালাগে অৱজ্ঞা কৰিব নালাগে সমালোচনা কৰিব নালাগে যি পন্থা যিসকল লোক আছে তেওঁলোকে তাতে বিশ্বাস কৰে তেওঁলোকৰ কাৰণে সেইটোৱে সত্য যি বিশ্বাস নকৰে তেওঁলোকৰ কাৰণে সেইটো নহয় সেইটো মই ক'ব খোজা নাই কিন্তু সেই কথাটো গইনা লৈ যিহেতুকে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথাটো আহিছে আজি প্ৰায় 95 বছৰ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ গঠন হোৱা এই 95 বছৰত তেওঁলোকৰ যিখন সংবিধান ৰচনা কৰিছে সংবিধান অনুসৰি যিটো এক দেও এক সেৱ এক একেশ্বৰবাদত বিশ্বাসী গতিকে যিখিনি লোক তেওঁলোকৰ সংঘত আহিব তেওঁলোক তেওঁলোকৰ নিজৰ যিটো জাতীয় ঐতিহ্য জাতীয় পৰম্পৰা জাতীয় ৰীতি নীতি সেইখিনিও পালন কৰিব নোৱাৰা বুলি সাংঘাতিক ধৰণৰ কঠোৰ বাধ্যবাধকতা আছে নিষেধাজ্ঞা আছে মই সেইখিনি কথাটোৱে ক'ব যে তেওঁলোকে শিথিল কৰিব পাৰে নেকি অলপমান যে অনাগত সময়ত যিহেতুকে গোটেই জাতি জনগোষ্ঠী একগোট কৰি শ্ৰীমন্ত শংকৰদেৱৰ যিহেতু নীতি আদৰ্শৰ কথাটো আছে আমি কৈছোঁ অকল শ্ৰীমন্ত শংকৰদেৱ অকল ধৰ্মীয় গণ্ডিতে নাৰাখি তেওঁ যে এজন শিল্পী সাহিত্যিক অনুবাদক কবি গীতিকাৰ অভিনেতা চিত্ৰকৰ বাদ্যকৰ এই ধৰণৰ সমাজ সংস্কাৰক এটা সম্পূৰ্ণ সমাজবাদী চিন্তাধাৰাই যে শংকৰদেৱে অসমখনক লৈ যাব খুজিছিল সংস্কাৰ কৰিব খুজিছিল মই সেই কথাখিনি আলম লৈ পেলাই মই পুনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘক এটা আহ্বান জনাব খুজিছোঁ অনুৰোধ জনাব খুজিছোঁ যে আপোনালোকৰ যিখন সংবিধান আছে এই যি কঠোৰ নীতি আছে এই কঠোৰ নীতিখিনি কিছু শিথিল কৰিব পাৰে নেকি তে শিথিল কৰিবৰ কাৰণে তেওঁলোকে আপোনালোকৰ সংবিধানখন সংশোধন কৰাত মানে কিবা আপত্তি আছে নেকি মই ভাবোঁ এইটো আপত্তি থাকিব নালাগে এতিয়া মই পুনৰ ৰিপিট কৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘত বিশ্বাসী লোক আছে কৃষ্ণগুৰুত বিশ্বাসী লোক আছে অনুকূল ঠাকুৰৰ বিশ্বাসী লোক আছে সাই বাবা সংগঠনৰ বিশ্বাসী লোক আছে ইস্কন মন্দিৰ আছে যিটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় সংগঠন ইস্কন ইণ্টাৰনেশ্যনেল কৃষ্ণ কনচিয়াছনেছ ছ'চাইটি শ্ৰীলৰ স্বামী প্ৰভুপাদে স্থাপন কৰা যি হওক এই ইস্কনৰ কোটি কোটি ভক্ত আছে আফ্ৰিকাৰ পৰা ধৰি নেদাৰলেণ্ডৰ পৰা ধৰি আমেৰিকা বা ইংলেণ্ডৰ পৰা ধৰি অষ্ট্ৰেলিয়ালৈকে গোটেই পৃথিৱী জুৰি ইস্কনে তেওঁলোকে কৃষ্ণকে ভক্ত কৃষ্ণ চৰ্চাই কৰে তেওঁলোকক ইস্কনৰ মূল ঈশ্বৰ হৈছে কৃষ্ণ শংকৰদেৱৰ মূল চৰ্চা কেন্দ্ৰবিন্দু কৃষ্ণ গতিকে ইস্কনে যে গোটেই পৃথিৱীক সাঙুৰি এই ধৰণে এটা আগুৱাই লৈ যাব পাৰিছে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই অকল অসমৰ ভিতৰত এটা খুব ঠেকগণ্ডিৰ ভিতৰতে কিয় থাকিব খুজিছে আৰু এই যিখিনি আমাৰ নিজৰ মানুহ অসমীয়া যি মই ক'লে 1 কোটিমান অসমীয়া মানুহ হ'ব আজি যি হওক আজি বড়ো মই পুনৰ কৈছোঁ যিবিলাক জাতি জনগোষ্ঠী আছে বা অন্যান্য যিবিলাক আছে ব্ৰাহ্মণ গোস্বামী কোচ কলিতা কেওট নাথ ইত্যাদি 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 এই যিবিলাক সৰু সৰু জাতি জনগোষ্ঠী আছে গোটেইখিনি লৈয়ে প্ৰায় 1 কোটিমান অসমীয়া মানুহ হ'ব সেই সংঘাতটো যি হ'ল এতিয়া আমি সমালোচনা কৰি আমি লাভ নহ'ব আমাৰ কথাটো হৈছে কি আমাৰ আহ্বানটো হৈছে কি এতিয়াৰ পৰা টাইপা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজত যিটো সংঘাত হৈছিল সেই সংঘাতটো সমাধান কৰিব লাগে নিৰাময় হ'ব লাগে আৰু তাৰ কাৰণে দুইটা পক্ষই সহনশীল নীতি গ্ৰহণ কৰিব লাগে এৰা ধৰা নীতি গ্ৰহণ কৰিব লাগে আৰু তেতিয়াহে সমস্যাটো সমাধান হ'ব অলপ আগতে নাথ ডাঙৰীয়াই কৈছে যে যোৱাকালি শ্ৰীমন্ত শংকৰদেৱ সংঘই এই সংবিধান জ্বলোৱা টাইপা সংগঠনৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত
এজাহাৰ দাখিল কৰিছে অহা কাইলৈ এই টাইপা সংগঠনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে গোটেই অসমত এজাহাৰ দাখিল কৰিব গোটেই প্ৰক্ৰিয়াটো এটা আদালতৰ মজিয়ালৈ গুচি গৈছে আইনী প্ৰক্ৰিয়ালৈ গুচি গৈছে এইটো অত্যন্ত লাজৰ কথা অসমবাসীৰ কাৰণে অসমৰ মানুহৰ কাৰণে ময়ো জানো অসমীয়া এইটো আটাইতকৈ দুৰ্ভাগ্যৰ কথা আটাইতকৈ লজ্জাজনক কথা যে এই সৰু এটা ইছ্যু লৈ একেখিনি মানুহৰ মাজত বিষয়টো আদালতলৈ যাবলৈ গ'ল আদালতেহে এটা বিচাৰ দিব বা ৰায় দিব এইটো অতি দুৰ্ভাগ্যজনক কথা মই এতিয়াও আশা কৰোঁ যে টাইপা সংগঠন আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই তেওঁলোকে যিবিলাক এজাহাৰ দিছিল আৰু যিবিলাক এজাহাৰ দিব সেইবিলাক প্ৰত্যাহাৰ কৰক আৰু দুইটা সংগঠন এৰা ধৰা নীতিৰে এই সমস্যাটো সমাধান কৰিবলৈ আগবাঢ়ি আহক শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট যুক্তিনিষ্ঠভাৱে এইখিনি কথা আপোনালোকৰ সন্মুখত আগবঢ়াইছে এৰা ধৰাৰ মাধ্যমেৰে আলোচনাৰ মাধ্যমেৰে সকলো সমস্যাৰ সমাধান থাকে সেই কথা আমি পাহৰি গৈছোঁ আমি পাহৰি গৈ আমি ফেপেৰি পাতি ধৰিবলৈ শিকিছোঁ এই ঘটনাত আমাৰ হেৰুৱাব লগাও বহুত থাকে আমাৰ অনিষ্টও বহুত হোৱাৰ সম্ভাৱনা থাকে শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মই এতিয়া আহিছোঁ বিশ্বজ্যোতি ফুকন ডাঙৰীয়াৰ ওচৰলৈ আৰু খন্তেক আগতে এই যৌথ সংবাদমেলৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে সংবাদমেলত আহোম জনগোষ্ঠী সংগঠনসমূহে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মই ফুকন ডাঙৰীয়া জ্ঞাতাৰ্থ এই কথা জনাব বিচাৰিছোঁ যে আমাৰ যি OBC চাৰ্টিফিকেট সেই দিয়া প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে আহ্বান জনোৱা হৈছে সেই কথা তেনেধৰণে কৰা হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠান বৰ্জন কৰা হ'ব বা কাইলৈৰ পৰা এজাহাৰ দিয়া প্ৰক্ৰিয়া আৰম্ভ হ'ব এনে প্ৰক্ৰিয়াসমূহে আচলতে কাক লাভান্বিত কৰিব আৰু কাক ক্ষতি কৰিব সেই কথা আমি প্ৰত্যেকে জানো ফুকন ডাঙৰীয়াই কি কয় চব শ্ৰীমন্ত শংকৰদেৱ সংঘই যদি ক্ষমা মাগিলেহেঁতেন সংবিধান জ্বলোৱালৈ নেপালেগৈহেঁতেন কাইলৈ থানাত এজাহাৰ দিবলগীয়া পৰিস্থিতি নহ'লগৈহেঁতেন আজিও টাইম আছে যদি এতিয়াও যদি শ্ৰীমন্ত শংকৰদেৱ সংঘই যদি ক্ষমা প্ৰাৰ্থী কৰে অকল টাইপাই লাগি থকা নাই এই ক্ষেত্ৰত সকলো আহোম জাতি একগোট হৈছে আজি মৰাণত যিখন সংবাদমেল হ'ল তাত আপোনালোকে নিশ্চয় দেখিছে বেনাৰখনত লিখা আছে জাতিটোৰ অস্তিত্বৰ ক্ষেত্ৰত সকলো আহোম জনগোষ্ঠী ঐক্যবদ্ধ হৈছে একগোট হৈছে সকলো আহোম জনগোষ্ঠীৰ ব্যক্তি যিসকলৰ স্বাভিমান আছে জাতিটোৰ ক্ষেত্ৰত জাতিটোৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত যিসকলে আজিলৈকে জান প্ৰাণ ত্যাগ কৰিছে নিজৰ কথা ত্যাগ কৰি অকল জাতিটোৰ অস্তিত্বৰ কথা চিন্তা কৰিছে তেওঁলোকৰ মনত তেওঁলোকে কি ধৰণৰ চিন্তাধাৰা কৰিব পাৰিছে সেইটো শংকৰদেৱ সংঘই কিন্তু বুজিব পৰা তেওঁলোকৰ কথা হ'ল কি তেওঁলোকৰ সংবিধানখন তেওঁলোকৰ ধৰ্ম তেওঁলোকৰ ৰীতি নীতিতে তেওঁলোকে অকল ব্যস্ত আছে ঠিক মোৰ বন্ধু বৈকুণ্ঠ প্ৰিন্সে কৈছে বহুত দিনৰ বন্ধু ময়ো কৈছোঁ হয় বন্ধুত্ব আমি দুইটাৰ মাজত আজি বিভেদ হৈছে এইটো এটা লজ্জিত কথা আমি একেটা ছাতিৰ তলত থকা একেখন অসমৰে বাসিন্দা তাৰপিছতো কিন্তু আমি আজি কাজিয়া কৰিবলগীয়া হৈছে জাতিটোৰ অস্তিত্বৰ কাৰণে তেওঁ মতে ৰাইট মোৰ মতে ময়ো ৰাইট কিন্তু এটা কথা তেওঁলোকৰ সংবিধানখন শংকৰদেৱে লিখি থৈ যোৱা নাছিলে আৰু এটা কথা মই কৈ দিছোঁ সংবাদ মাধ্যমক আপোনালোকক কৈ দিছোঁ আপোনালোকৰ যোগেদি আমাৰ কিন্তু শংকৰদেৱৰ লগত যুদ্ধ নহয় শংকৰদেৱ সংঘৰ লগতে ঠিক তেনেকৈ আমাৰো আহোমৰ লগত আপোনালোকে আহোমৰ আহোমৰ পৰিপন্থীটোক লৈ লৈছে আহোমৰ গোটেই পৰিপন্থীটোকে লৈ লৈছে আমিও মানো আমিও কওঁ আমি নিজে কওঁ যে শ্ৰীমন্ত শংকৰদেৱৰ গুৰুবাণী আমিও গাওঁ কেতিয়াবা মন গ'লে দিহানাম এফাকি আমিও গাওঁ কাৰণ ভাল লাগে আমাৰ ঠিক আছে সেই বুলি কিন্তু শংকৰদেৱ সংঘ এনেকুৱা নহয় যে শংকৰদেৱ সংঘই যদি কোনোবা এঘৰে চাও ফুৰা চাও তেৰা যদি কোনোবাই গায় সেই ক্ষেত্ৰত কি তেওঁ কি বহিষ্কাৰ কৰিব নেকি এইটোতো একদম নিৰ্লজ্জ কথা এটা এক নম্বৰতে দুই নম্বৰ কথাটো হ'ল তেওঁলোকৰ সংবিধানখন সংস্কাৰ কৰক কাৰণ নতুন প্ৰজন্ম আহি আছে আজি নতুন প্ৰজন্মই যেনেকৈ শইকীয়া দাই ক'লেই যে আজি বিজ্ঞানৰ যুগ আজি গ্লোবেলাইজেশ্যনৰ দিনত অসমখন ক'ৰপৰা ক'লে যাবগৈ লাগিছিলে চন্দ্ৰত বসতি কৰাৰ আমি সপোন দেখা এই সময়ত আজি এডভান্টেজ আছাম আহি আছে অসমত আমি দামী দামী মানুহক আদৰিবলৈ চিন্তা কৰিব লাগে আমাৰ নতুন চিন্তাধাৰণাৰে অসমখনত কি পোৱা যায় তাৰ বিষয়ে চিন্তা কৰিব লাগে নে এই শংকৰ সংঘৰ বিষয়বস্তুবিলাক আমি শংকৰ সংঘৰ ধৰ্ম প্ৰণালী গাঁওবিলাক ভাগ কৰাৰ কথা চিন্তা তেওঁলোকৰ নিচিনাকৈ কৰিব লাগে নেকি এইটো এটা পোনপটীয়া প্ৰশ্ন আৰু এটা প্ৰশ্ন তেওঁলোকলৈ এটা মোৰ প্ৰশ্ন আছে তেওঁলোকে যে প্ৰসাদ নেখায় আমি প্ৰসাদ বুলিলে কি বুজোঁ সাধাৰণতে প্ৰসাদ হৈছে ধৰ্মীয় অনুষ্ঠানৰ যিটো নৈবেদ্য দিয়ে 9টা দ্ৰব্যৰে যিটো নিৰ্মাণ কৰে তাকে প্ৰসাদ নকয় জানো সেই প্ৰসাদ ভাগিও তেওঁলোকে বেলেগ ধৰ্ম গ্ৰহণ নকৰে এইটো এটা অনুধাৰণ হয় মোৰ অনুধাৰণ হয় বিশেষকৈ যে বেলেগ ধৰ্মৰ প্ৰসাদ বেলেগ ধৰ্মৰ ৰীতি নীতি তেওঁলোকৰ ধৰ্মতকৈ নিচ নেকি এইটো এটা প্ৰশ্ন কিন্তু
তেওঁলোকৰ ধৰ্মটোৱে উচ্চ নেকি আজি শংকৰদেৱে উচ্চ আছিলে নেকি শংকৰদেৱ সংঘই উচ্চ নেকি শংকৰদেৱ বুলি ক'লে ভুল হ'ব মই আগতে কৈছোঁ শংকৰদেৱৰ লগত আমাৰ যুদ্ধ নহয় আমাৰ শংকৰদেৱ সংঘৰ লগতহে যুদ্ধ শংকৰদেৱ সংঘৰ যিখন সংবিধান তেওঁলোকে মানে একদম ভাৰতৰ সংবিধানখনতকৈ ডাঙৰ মজবুত এখন সংবিধান বনালে তেওঁলোকে একদম এনেকুৱাকৈ লিখিলে শিলত লিখিলে এইটো মচিবও নোৱাৰি আঁকিবও নোৱাৰি একো কৰিব নোৱাৰি সেইখন ফিক্স সংবিধানো সলনি হৈ যায় কিন্তু শংকৰদেৱ সংঘৰ সংবিধান সলনি হোৱা দেখিবলৈ পোৱা নাই ঠিক তেনেদৰে আজি মই এতিয়া ঘোষণা কৰি দিছোঁ কালিলৈ দিনৰ 11 বজাত কামৰূপ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা দিছপুৰ থানাত কিন্তু আমি শংকৰদেৱ সংঘৰ হৈ কিন্তু আমি শংকৰদেৱ সংঘৰ মানে তেওঁলোকৰ সঁহাৰি নোপোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো আমাৰ অপমান কৰিলে সেই অপমানসূচক মন্তব্যৰ কাৰণে তেওঁলোকক কিন্তু আমি কাইলৈ দিনৰ 11 বজাত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিম ফুকন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট উষ্মাৰে আপোনালোকৰ সন্মুখত বক্তব্যখিনি আগবঢ়ালে আৰু পৰিস্থিতিটো অসমত এনেকুৱা হৈ পৰিছে যে আমি কোনেও কাৰোক যেন কাটিহা সহিব নোৱাৰোঁ এনেধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে কিন্তু এই পৰিস্থিতি নিৰসন কৰাৰ লক্ষ্যৰে আমি আজি এই আলোচনাৰ আয়োজন কৰিছিলোঁ এই আলোচনাত আমি ইয়াৰ সমাধান সূত্ৰ নিশ্চিত কৰাৰ বাবে আমি সমাধান সূত্ৰ পোৱাৰ বাবে চেষ্টা কৰাৰ প্ৰয়াস কৰিছোঁ আৰু এতিয়াও আমি কওঁ যে ঘৰ এখনৰ মাজতে কাজিয়া হয় সেই কাজিয়া কেতিয়াও কোনেও ধৰি নাথাকে সেই কাজিয়া পাহৰি যাব পৰা যায় সেই কাজিয়া আপোচ মীমাংসাৰে সমাধান হৈ যাব মই বৈকুণ্ঠ পিছ পাঠকৰ ওচৰলৈ আহিছোঁ তেখেতকো একেটা কথাই সুধিব বিচাৰিছোঁ যে মানুহে ভুল কৰে ভুল জীৱ জন্তুৱেও কৰে নে নকৰে মই নাজানো কিন্তু মানুহে ভুল কৰে আৰু সেই ভুলৰ সংশোধনো মানুহেই কৰে এই ভুলৰো বা এই আমাৰ অৱহেলাৰো এনেধৰণৰ কিবা সমাধান নাইনে সমাধানটো আছেই আমি আমাৰ নিজৰ ঘৰখনৰ কাৰণে এতিয়া ধৰক শংকৰ সংঘলৈ আহিলে আমি মদ খাব দিব নোৱাৰোঁ নৱপ্ৰজন্মক আমি ধ্বংস হ'বলৈ দিব নোৱাৰোঁ কোনোবাই যদি আমাক কয় যে মদটো আমি খাব পাৰিব বুলি মদ খোৱাৰ লগে লগে যদি আমাৰ সংঘৰ পৰা উলিয়াই দিয়ে তেতিয়া আমাক বেয়া পাই লাভ নাই মদটো স্বাস্থ্যৰ কাৰণে বেয়া অসাত্বিক আহাৰ খুলিব পাৰে সাত্বিক যোনে খুলিছে প্ৰমাণ এই যে এই ব্যক্তিজনে ক'লে এতিয়া যে ৱাইন শ্বপ খুলিছে আজি তেওঁ যদি সঠিক তথ্য দিয়ে কাইলৈ যদি তেওঁলৈ এখন পত্ৰ যায় সেইটো এটা বেলেগ নিউজ হৈ যাব প্ৰথম তেওঁ জনগোষ্ঠী কোনটো আহি যাব যে শংকৰদেৱ সংঘই কিয় উলিয়াই দিলে কিন্তু তেওঁলোকৰ অভিযোগ থাকে যে শংকৰ সংঘৰ মানুহে বোলে ৱাইন শ্বপ খুলিছে বইলা পুহিছে কিয় পায় ৰাতি হ'লে মনে মনে খায় খোৱা মানুহক যদি আমি উলিয়াই দিওঁ আমাৰ নীতি নিয়ম অনুসৰি উলিয়াই দিয়া মানে কি আপোনালোকে যে বহিষ্কাৰ কৰিছে ক্লিয়াৰলি মই কৈ দিছোঁ শুনক বহিষ্কাৰ শব্দটোৰ অৰ্থ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত কেনেকৈ স্থান পায় আমাৰ কথাটো হ'ল আমি তেখেতক বহিষ্কাৰ মানে গাঁৱৰ পৰা বহিষ্কাৰ কৰি দিয়া নহয় প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰি দিয়া নহয় তেওঁ যিটো যদি পদবীত আছে সেই পদবীটোৰ পৰা তেওঁক অপসাৰণ কৰা হয় 1 নম্বৰ কথা 2 নম্বৰ কথা তেওঁক আমি এখন নাম পাতিবলৈ অনুৰোধ কৰোঁ যে আপুনি এখন সকাম বা আপুনি দুজন ভকতক মাতি আনি আপুনি ভাগৱত একাধ্যায় পঢ়ি বা নাম একাধ্যায় পঢ়ি পেলাই আপুনি পুনৰ এই যিটো আপুনি আমাৰ সংবিধান বিৰোধী কাম কৰিলে তাৰ কাৰণে কৰিব নালাগে কিন্তু আমাৰ সেইটো সময়তে যদি সেই মানুহজনৰ ধৰক ঘৰত কোনোবা ঢুকালে লগে লগে কিন্তু আমাৰ নীতি নিৰ্দেশনা আছে যে সেই মানুহজনক গৈ উদ্ধাৰ কৰিব লাগিব বহিষ্কাৰ মানে এনেকুৱা নহয় যে ভাৰতে যেনেকৈ পাকিস্তানৰ বহিষ্কাৰ কৰে তেনেকুৱা বহিষ্কাৰ শব্দ এই ধৰ্মীয় অনুষ্ঠানটোত নাই আৰু মই বিনম্ৰতাৰে ক'ম ইমান সুন্দৰ এটা অনুষ্ঠানক বোকা চেটিয়াই লেতেৰা কৰিব নাচাব মই এইটো নহয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য মই নিজে জাতীয় সংগঠনৰ লগত জড়িত তেওঁৰ লগত আজি কেইদিনমানৰ আগত আমি যুৱকসকলৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে মই কথা পাতিছিলোঁ আমি এইবোৰ কথা পাতিয়ে থাকোঁ গতিকে মই সংঘৰ সদস্য যদিও মই ভকতি আহে মই ভকত হ'ব পৰা নাই কাৰণ মই 31ৰ নাইটতো যাব লাগে মই বিভিন্ন ঠাইতো যাব লাগে কিন্তু মোৰ মই কেতিয়াও তাতে গৈ সেৱা নকৰোঁ মই দুৰ্গা পূজা মণ্ডপলৈ মাতিলেও মই যাব লগা পৰিৱেশ পৰিস্থিতি হ'ব কিন্তু মই তাতে সেৱা নলওঁ অভিনেতা আৰু আমাৰ ইয়াতে ভিন্ন ধৰণৰ মানুহ আছে ৰাজনৈতিক দলৰো আছে অৰাজনৈতিক দলৰ সমাহাৰ ঘটিছে ভিন্ন জাতি যেনেকৈ মই আপোনাক ক'লোৱে কিৰাত কছাৰী খাচী গাৰুমিৰি জৱন কংক গোৱাল অসম মুলুক ৰজক তুৰুক কুবাচ মেলছ চাণ্ডাল মুছলমানসকলকে আদি কৰি যিসকলে আকৌ কয় যে মুছলমানৰ লগত খায় আজি কেইজনে কয় মুছলমানৰ লগত নাখায় যিজনে শৰণ লৈছে শৰণ লোৱাজন আৰু আপুনি সাত্বিক আহাৰ কিয় গ্ৰহণ কৰিব লাগে সেই কথাটো জানে আজি আপুনি নিউজবিলাক চাবচোন আমুকে মদ খাই মাকক কাটিলে বাপেক মাকক উলিয়াই দিলে সেইবোৰ নাইকিয়া কৰিবৰ কাৰণে সংস্কাৰমুখী আমি সদায় এটা ভাল খাদ্য ভাল পৰিৱেশ ল'বৰ কাৰণে ঠিক তেনেকৈ কেতিয়াবা যেতিয়া কোনোবা এজন মানুহে লিখে যে ফেচবুকত সাহিত্য সভা গ'ল আৰু দেই সেইবোৰ লিখিব নালাগে সেইটো আমাৰ অনুষ্ঠান তাইপা আজি আমাৰেই অনুষ্ঠান তাইপাৰ বিষয়ে কালিলৈ বেয়াকৈ লিখিলে মই জাঙুৰ খাই আহিম কিয় লিখিবি তহঁতে যেনেকৈ মই অলপ দিনৰ আগত প্ৰতিবাদ কৰিছোঁ ঠিক তেনেকৈ সাহিত্য সভাই হওক সংঘই হওক ভিন্ন যিবিলাক আছে
সেইবিলাকক আমি চিন্তা কৰিব লাগে কোনবিলাক যে আজি 65টাকৈ গীৰ্জাঘৰ হ'ল মাজুলীত সেইবোৰ কোন মানুহ গৈছে চাব লাগে হয়নে আমি সেইবোৰ মানুহকো আঁকোৱালি আনিছো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ কঠিন নহয় আমাৰ সংবিধান কঠুৱা নহয় আমাৰ মানুহৰ মাজতে আমি মাত্ৰ আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ভাল বাৰ্তাই আছে তাত মদ খোৱাটো ভাল নেকি কোনোবাই ক'ব পাৰিব নেকি মাংস খালে সাত্বিক আহাৰ যিটো মানুহে কয় যে সাত্বিক আহাৰ খাব লাগে হেতুটো অকল মই কোৱা নহয় বাবা ৰামদেৱেও কয় হেবিলাক কথা ভিন্ন আৰু 17 বাৰ মোগলক পৰাস্ত কৰিছিল গাহৰি খায় এই হেতু কথাটো আছে কি নহয় খাব পাৰে মই খোৱা খাদ্যভাসৰ লগত মই এটো আপোনালোকে যি হজম কৰিব পাৰে তেৱে খাব খাদ্যভাসলে যি হজম কৰিব পাৰে তেৱে খাব এতিয়া আপোনালোকৰ নীতি নিয়ম মতে আপোনালোকে গাহৰি ভক্ষণ কৰে মিচিং সকলে কৰে আমাৰ আপত্তি 1% নাই গাহৰি খাই থকা মই কৈছো আপুনি ইমানে ভাল ভাবে আপুনি এটাই আহ্বান জনাই দিও শংকৰ মই আহ্বান জনাইছো মই পুনৰবাৰ আহ্বান জনাইছো সেৱা ধৰক তেওঁলোকে ক্ষমা খুজক যে আহোম সম্প্ৰদায়ৰ কোনো ক্ষেত্ৰতে এই যে আপুনি যে ওয়াৰ্ডটো ব্যৱহাৰ কৰিলে ক্ষমাতকে মই ভাবো যে দুয়ো পক্ষই সেৱাৰ ভাবেৰে এটা আলোচনা মিলিত হৈ ক্ষমা নহয়চোন ক্ষমা নালাগে নাই হেতু আমি যদি কওঁ আমাতকে বহুত গণ্যমান্য ব্যক্তি অসম মূলকত আছে মই নকওঁ কোনে ভুল কৰিছে কোনে আজি মই টাইপাকো ক'ব নাযাওঁ মোতকে অগ্ৰজ ব্যক্তি বহুত আছে মই বিনম্ৰতাৰে কম যে এইবিলাকৰ অৱসান ঘটাই নতুন অসমৰ সৃষ্টি কৰিব লাগে শংকৰ সংঘৰ অনুষ্ঠান কৰিবলৈ নিদিম ওবিসি সাৰ্টিফিকেট এইবোৰ কথাই বেলেগে আকৈ পাব বুকুত কামুৰ মাৰিব কাইলে যুদ্ধ এখন হলে অসমৰ এগেইনষ্টত আমি সকলোৱে একেলগে ওলাই যাব আমাৰ মাজতো বদন আছিল আমি বদনৰ নামটো বাৰে লওঁ কিন্তু এই কথাটো আপুনি মনত ৰখা উচিত এক্স্যাক্টলি এতিয়া আহোমৰ মাজত কিমান সংগঠন আজি যদি মই যদি কওঁ আহোমৰ মাজতে এটা জাতিৰ মাজতে কিমান সংগঠন আজি মই অসমীয়া হৈ টাইপাত থাকিব পৰা নাই বুলি যদি চিনাকি দিবলৈ হয় তেতিয়া সংগঠন বুলি লিখক উপাধি হেতুকে ক'লো মই হেতুকে ক'লো অলপ আগতে যি সভাপতি ডাঙৰে যিটো আমাৰ আজি যৌথ সংবাদ মেলত যিটো কথা ক'লে যে তেওঁলোকে শংকৰী বুলি লিখক আহোম বুলি তেওঁ ওবিসি সাৰ্টিফিকেট লবলৈ আহিব না লাগে নে কি কয় না হেতুকে ক'লো এতিয়া তুমি আমি যদি আহোম কছাৰী কলিতা নাভাবি তুমি মই যদি অসমীয়া ভাবো আমি জাতীয় সংগঠন গৈছো হিচাপত আমি একেলগে থাকিব লাগে কিন্তু আমি ভাগ হৈ আছো সবৰে কিবা নহয় কিবা এটা কৰবাত পোৱা নোপোৱা মন মিলা থাকিব সেইখনে হৈছে সমাজ কিন্তু হেতুৱে কাকো অপমাননা কৰিব না লাগে অপমান কৰিব নালাগে সমিল মিলে অপমান কৰাৰ কাৰণে আমি জাতীয় যিজন চন্দ্ৰকান্ত গৰম হোৱাৰ কাৰণটো কি অপমান কৰিলে জাতিটো অপমান কৰা নাই জাতিক অপমান নকৰে শংকৰদেৱ সংঘই একদম মই বিনম্ৰতাৰে কম মই হাতজোৰ কৰিছো এনে ধৰণৰ শব্দই পুনৰ প্ৰতিক্ৰিয়া সৃষ্টি হ'ব মেডাম মেফিৰ প্ৰতি আমাৰ আনুগত্যতা আছে আমি পৰৱৰ্তী ক্ষেত্ৰত পৰাচিত হ'ব লাগে মেডাম মেফি মানে পৰাচিত নহয় আজি এটা কথা কৈ দিছো মই আপোনাক কৈ দিছো পৰাচিত নহয় আজি আমি মেডাম মেফি পাতিছো ক'ত আজি আমাৰ গুৱাহাটীত প্ৰায় 20খনৰো অধিক মেডাম মেফি তাৰ মাজতে কিন্তু এটা দৃষ্টিকোণৰ বিষয় এটো আপোনালোকে লক্ষ্য কৰিছে নে নাই কৰা নাজানো আজি কটন ইউনিভাৰ্সিটি গুৱাহাটী বিশ্ববিদ্যালয়তো কিন্তু আজি মেডাম মেফি অনুষ্ঠিত হৈছে এবাৰ প্ৰথমবাৰ এই অফিসটো যে আছে আমাৰ ৰুক্মিণী গাৰ্ড যি অফিস আছে যে এটো আপোনালোকৰ এটো গুৱাহাটী তাতেটো মই মেডাম মেফিত গৈছো শুনক 20 বছৰৰ মূৰত আজি কটন ইউনিভাৰ্সিটিত পোন প্ৰথমবাৰৰ বাবে 20 বছৰৰ অন্তৰালত আজি মেডাম মেফি হৈছে গুৱাহাটী ইউনিভাৰ্সিটিটো ঠিক তেনেদৰে মেডাম মেফি হৈছে কিন্তু গুৱাহাটী ইউনিভাৰ্সিটি যি মেডাম মেফি হ'ল কিন্তু তাত খাদ্যভাসৰ আমি কথা আলোচনা কৰা নাই তাত আমি দৃষ্টিকোণৰ কথা পাতিছো আমি এটা গুৰুত্বপূৰ্ণ কথা আমি কিতাপ আলোচনা কৰি আছো 500 অধিক কিতাপ আমি মাংগলিক ধৰ্মীয় এটো আপোনালোকৰ মাংগলিক ধৰ্মীয় অনুষ্ঠান আৰু আপোনালোকৰ মেডাম মেফিৰ জাতি জনগোষ্ঠীৰ যিখিনি ল'ৰা ছোৱালী আছে এতে গলো আহোমৰ যিখিনি কৃষ্টি সংস্কৃতি আছে আমি সেইখিনি বাহিৰক দেখুৱাব লাগিব কিন্তু আৰু এটা কথা সেইকাৰণে কৈছো কোনো সংগঠনে হওক বা কোনো ধৰ্মীয় সংগঠনে হওক কোনো জাতি জনগোষ্ঠী অপমান কৰিব নালাগে শংকৰদেৱ সংঘই অপমান কৰিছে সেইকাৰণে আমি শংকৰ সংঘ অপমান কৰা নাই মই বিনম্ৰতাৰে সেইকাৰণে আমি খুব এনেকুৱা ধৰণৰ কথাই মনোমালিন্য নকৰিলে মই পুনৰ অনুৰোধ জনাইছো যুৱ প্ৰতিনিধিজনক মই পুনৰ এনে ধৰণৰ আমি বিতৰ্কলে নাযাওঁ আমাৰ এই অনুষ্ঠানৰ হাতজোৰ কৰিছো প্ৰথম লক্ষ্য আছিল যে আমি সমিল মিলেৰে এই সমস্যাৰ সমাধান কৰিবলৈ আগবাঢ়ো আমি সেই কাৰণে আমি আগবাঢ়িবৰ কাৰণে আমাৰ ইয়াৰ যুক্তি উদ্ভাৱনৰ কাৰণে আমি আলোচনাৰ আয়োজন কৰিছিলোঁ তথাপি তাৰ মাজতো কিছু হাই কাজিয়া হৈ যায় এখন ঘৰৰ ভিতৰত যেনেকৈ হাই কাজিয়া হয় ঠিক তেনেধৰণৰ কথা মই এতিয়া শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ শইকীয়া ডাঙৰীয়া আমাৰ সময়ো হৈ আহিছে অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব শইকীয়া ডাঙৰীয়াৰ পৰা সংক্ষেপে এটা কথা জানিব বিচাৰিছোঁ আমি আমাৰ দেশৰ আইনমতে পৰিচালিত নহওঁ নেকি কাৰণ আমি যদি প্ৰত্যেকেই নিজৰ নিজৰ ধৰণে আমি নিয়ম নীতি ৰচনা কৰিবলৈ লওঁ তেতিয়াহ'লে আমাৰ মাজত বিভেদ সৃষ্টিৰ পথ সোনকালে প্ৰশস্ত হয় শইকীয়া দাই কি কয়
প্ৰতিটো সংগঠনে নিজা সংবিধান ৰচনা কৰাৰ অধিকাৰ আছে ভাৰতীয় যিটো আইন ব্যৱস্থা ভাৰতীয় আইন ব্যৱস্থাত বা যিবিলাক আমাৰ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্ট আছে সেই ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টত ৰেজিষ্ট্ৰেশ্যন কৰি বহুতে বিভিন্ন ধৰণৰ সংগঠন পাতিব পাৰে যিবিলাক NGO বুলি কয় নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন আজি শ্ৰীমন্ত শংকৰদেৱ সংঘও এটা NGO বা অন্যান্য যিবিলাক বেচৰকাৰী সংগঠন সকলোৱে এটা NGO তেওঁলোকে নিজৰ হিচাপে সংবিধান প্ৰণয়ন কৰাৰ অধিকাৰ আছে কিন্তু সেই সংবিধানত এইটো হ'ব নালাগে যে সামাজিক ৰীতি নীতি উদ্ধত গৈ জাতি জনগোষ্ঠীৰ মিলনৰ যিটো এনাজৰি ছিঙি ভাঙি গৈ এই ধৰণে খুব কঠোৰ ধৰণৰ তাত নীতি নিয়ম সন্নিৱিষ্ট কৰিব নালাগে যাতে আমাৰ সমাজখন ভাঙি যায় আমাৰ সমাজখন একেলগ কৰিবৰ কাৰণে জাতি জনগোষ্ঠীসমূহক একেলগে আগুৱাই নিবৰ কাৰণে বহিঃশত্ৰু মানে মই এতিয়া আৰবীয় সংস্কৃতিৰ কথা ক'ব লাগিব নক'বলৈ ভাবিছিলোঁ যদিও ক'বলৈ বাধ্য যে আৰবীয় সংস্কৃতিৰ যিটো আগ্ৰাসন এই আৰবীয় সংস্কৃতিৰ আগ্ৰাসনক ৰোধ কৰিব কোনে আমি যদি ভাগ হৈ যাওঁ আমি কেনেকৈ ৰোধ কৰিম গতিকে আমি এক হ'ব লাগিব আমি সনাতনী হিন্দু সকলো এক হ'ব লাগিব বেলেগ প্ৰত্যেক পন্থাৰ বেলেগ বেলেগ ধৰ্ম বিশ্বাস আছে যদিও সামূহিকভাৱে আমি সকলো এক হ'ব লাগিব সনাতনীসকল আৰু আৰবীয় যিটো আগ্ৰাসন তাৰ বিৰোধিতা কৰিব লাগিব আৰু লগে লগে যিটো খ্ৰীষ্টান মিছনৰ কথাটো আছে এতিয়া খুব লাহে লাহে গ্ৰ' কৰিছে আমি আমাৰ অৱস্থান শক্তিশালী কৰিব লাগিব সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ নিচিনা জেগাত ঠাইত যেতিয়া গীৰ্জা প্ৰতিস্থাপন হ'ল প্ৰায় 60টাতকৈও অধিক এইটো অতি ভয়ংকৰ কথা অসমীয়া জাতীয় জীৱনৰ কাৰণে অসমীয়া জাতিৰ কাৰণে অসমীয়া সংস্কৃতিৰ কাৰণে অতি ভয়াৱহ কথা গতিকে আমি আৰবীয় আগ্ৰাসন ৰোধ কৰাৰ কাৰণে খ্ৰীষ্টিয়ান মিছনাৰী আগ্ৰাসন ৰোধ কৰাৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠী আমি অকল এক হ'ব লাগিব আৰু যিবিলাক সৰু সুৰা যিবিলাক ভুল ক্ৰুটি আছে আজি শংকৰদেৱ সংঘ বা টাইপাৰ মাজত যিবিলাক ভুল ক্ৰুটি হ'ল এই ভুলবিলাক এতিয়াৰ পৰা যাতে নহয় আৰু এই সংঘাতটো যাতে অতি সোনকালে নিৰাময় হয় এইটো আইনী প্ৰক্ৰিয়ালৈ নোযোৱাৰ আগতে যদি দুইটা পক্ষই সমিল মিলে এইটো সমাধানৰ সূত্ৰ উলিয়াই অসমবাসীৰ কাৰণে এইটো অতি ভাল খবৰ হ'ব অতি উপযুক্ত খবৰ হ'ব চন্দ্ৰকুমাৰ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু একে সময়তে আমি ধন্যবাদ জনাইছোঁ বৈকুণ্ঠ প্ৰিন্স পাঠক আৰু বিশ্বজ্যোতি ফুকন ডাঙৰীয়াক তিনিওগৰাকী অতিথিয়ে আজি আপোনালোকৰ সন্মুখত যথেষ্ট বিশ্লেষণ আগবঢ়ালে আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰি থকাৰ বাবে সঁচাকৈ দুয়োটা পক্ষই আমি যি দুটা পক্ষৰ কথা পাতিলোঁ দুয়োটা পক্ষই পৰস্পৰে কথা পতা উচিত কথা পাতিলেই এই সমস্যাৰ সমাধান ওলাব সেই আশা আমি কৰিছোঁ আৰু এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব এনি ভাৰত 24 শুভৰাত্ৰি